যে কিছুমান ফেক স্ক্ৰীনশ্বটো দেখায় যে মোৰ ইমানখিনি প্ৰফিট হৈ আছে সেইটো ফেক স্ক্ৰীনশ্বট বনাবও পাৰে আজিকালি সেইবিলাক এভেইলেবল থাকে বিলিভ কৰিবনে আপুনি এটা কল লৈছে এটা পুট লৈছে দুইটা ৰাখি থৈ দিছে যিটোত প্ৰফিট হ'ব সেইটো দেখাই দিব দুটাকে একাউণ্ট চাই তেনেকুৱা হ'ব পাৰে নোৱাৰে সেইটো হ'ব পাৰে অবভিয়াছলি কিয় নহ'ব পাৰে কোনোবাই এবাৰ প্ৰফিট কৰিছে আপুনি বাৰু প্ৰফিট কৰিছে ময়ো প্ৰফিটে কৰিছোঁ এই দোকানী এটাই বোলে ধৰক দুবিয়াত ভাল বিজনেছ চলিছে তেওঁ 10-15 টকা কমালে দেখাই ফুৰিব নেকি চাওকচোন মই 10-15 সেইটো ডাঙৰ কথা এটা সেইটো ৰাইজৰ মাজত প্ৰশ্ন এটা আছে যোনে জানে পাৰিব কিন্তু আপুনি দেখিছে নহয় এইটো কৈছে কাইণ্ড অফ স্কেম মানে ফিউচাৰ অপচন স্কেম অপচন বাইং আৰু সেলিঙত লছ হোৱাটো গ্যাৰান্টি তেওঁলোকে কৈ আছে কথাখিনি সেইটো হ'ল উপাৰ্জন কৰিব পাৰে সেইটো সত্য উপাৰ্জন কৰাটো উপাৰ্জন কৰিব পাৰে 100% পাৰে উপাৰ্জন কৰিবলৈ 100% সত্য মোক প্ৰতি মাহে মোৰ সংসাৰখন চলাবলৈ বা পৰিয়ালটো পোহপাল দিবলৈ মোক এটা টকাৰ প্ৰয়োজন মাহেকে তেওঁ কেনেকৈ প্লেন কৰাটো উচিত কিহত সোমাব লাগে আপুনি তো কোনোবাই যে নেকেড অপশ্যন ল'বলৈ ভয় কৰিছে আপুনি স্প্ৰেড এটা লৈ লওক প্ৰথমতে বজাৰ মানুহে ট্ৰেড কৰিব আহে যেতিয়া ফচি গ'ল তেতিয়া ইনভেষ্টৰ হৈ যায় ৰাইট ভেৰি বুলিছ অন ইণ্ডিয়ান বেংকিং আৰু PSU বেংকবিলাকতো সদায় বুলিছ PSU বেংক নমস্কাৰ মই শান্তনু মহন্তই লৈ আহিছোঁ বিজনেছ পডকাষ্ট বিজনেছ টক্স বিজনেছ টক্স হ'ব আমাৰ এই নতুন পডকাষ্ট য'ত আমি ব্যৱসায়ৰ লগত জড়িত এনে বহু ব্যক্তিক আমন্ত্ৰণ কৰি আনিম আৰু আপোনালোকৰ সৈতে চিনাকি কৰাই দিম অনুষ্ঠানৰ আৰম্ভণিতে আজি আমি এগৰাকী বিশেষ ব্যক্তি লৈ আহিছোঁ যিগৰাকী ব্যক্তি ট্ৰেডিঙৰ লগত জড়িত ট্ৰেডিং এতিয়া ট্ৰেণ্ডিঙত আছে আপোনালোকেও জানে ট্ৰেডিং এতিয়া সকলোৱে কৰি আছে মানে বেছিভাগ মানুহে কৰি আছে কাৰণ যেতিয়াৰ পৰা সামাজিক মাধ্যমত ট্ৰেডিং উপলব্ধ হ'ল কেণ্ডেল ষ্টিক পেটাৰ্ণ মানুহে ইউটিউবত চাই শিকিব পৰা হ'ল তাৰ পাছত ইনভেষ্টমেণ্ট বা ট্ৰেডিঙত বহু লোক আকৰ্ষিত হ'ল আৰু তেওঁলোকে কৰি আহিছে কিন্তু ট্ৰেডিঙত যি ধৰণৰ লাইফষ্টাইল এজন ট্ৰেডাৰো আপোনালোকে দেখা পায় হয়তো তাৰ পিছত আকৃষ্ট হৈছে প্ৰকৃততে ট্ৰেডিং ইমানেই সহজ নে সেই প্ৰশ্ন আজি আছে ট্ৰেডিঙত যিসকলে শিকায় আপোনালোকক যিসকলে শিকাইছে সেইসকলে শিকাবলৈ তেওঁলোকক নিৰ্ধাৰিত কিছু পাঠ্যক্ৰমৰ প্ৰয়োজন আছে নেকি বা যোগ্যতা কি ধৰণে নিৰূপণ কৰা হয় বিভিন্ন প্ৰশ্ন আছে আপুনি এটকাৰ পৰা 1000 টকা কেনেকৈ কৰিব পাৰিব কিমান দিনত কৰিব পাৰিব আৰু যি ধৰণৰ সপোন দেখুওৱা হয় ট্ৰেডিং কৰাৰ পাছত দামী দামী গাড়ী বিদেশত আপুনি আছে সেই কথাবোৰ কিমান দূৰ সঁচা অসমত ট্ৰেডিং কি ধৰণে চলিছে কোনে চলাই আছে গতিকে সকলো আমি কথা পাতিম আমাৰ লগত এনেকুৱা এগৰাকী ব্যক্তি আছে যিগৰাকী ব্যক্তি সেবিৰ দ্বাৰা অনুমোদিত তেখেত হৈছে বিতুপন মজুমদাৰ আজিৰ পডকাষ্টলৈ স্বাগতম জনাইছোঁ আপোনাক সেবিৰ দ্বাৰা অনুমোদিত বুলি এইবাবেই কৈছোঁ যে বহু অসমতো ট্ৰেডাৰ আছে যিসকলে ট্ৰেডিং কৰে বা ট্ৰেডিঙৰ শিক্ষাও দিয়ে কিন্তু তেওঁলোকত সেবিৰ দ্বাৰা অনুমোদিত লাইচেঞ্চ অনুজ্ঞাপত্ৰ আছেনে নাই আপোনালোকে বিচাৰ কৰি চাব পাৰে মই যিমান দূৰ জানো বিতুপন মজুমদাৰে হৈছে অসমৰ পৰা প্ৰথমগৰাকী ট্ৰেডাৰ পৰ্যালোচনা কৰিব পাৰে আৰু তেওঁ অথৰাইজড হয় সেবিৰ দ্বাৰা গতিকে বহুতে নাজানে সেবিৰ দ্বাৰা অথৰাইজেশ্যন কেনেকৈ লাভ কৰে বিতুপন মজুমদাৰ আপোনাৰ এই যাত্ৰাটো কেনেকুৱা আছিল কেনেকৈ আপুনি সেবিৰ পৰা অনুমোদন লাভ কৰিলে সেবি অনুমোদন কৰাৰ আগতে মই কি হয় আজি 22-25 বছৰ পাগৰ পৰা বজাৰত আছোঁ আৰু বজাৰ যেতিয়া আছিল তেতিয়া আমাৰ সময়ত ইমান ইণ্টাৰনেট কানেক্টিভিটি থকাকৈ ইমান বস্তুখিনি নাছিলে বা কোনোবাই চাৰ্ট চাবৰ কাৰণে আগতে আমি ৰখি থাকোঁ নিজে এক্সেলৰ পৰা কনভাৰ্ট কৰোঁ সেইখিনিলৈকে আমি তেতিয়া এই ৰিচাৰ্চ এনালিষ্ট হ'বৰ কাৰণে সেবিৰ ৰুলছ নাছিলে সেবিয়ে গাইডলাইন দিয়া নাছিলে যে সেনেকুৱা হ'ব লাগে কিন্তু 2014ত সেবিয়ে নতুনকৈ গাইডলাইন আনিলে যে কোনোবা ইণ্টাৰমিডিয়েট হিচাপে কাম কৰিবৰ কাৰণে কাৰণ ৰিচাৰ্চ যিকোনো মানুহ এজনে কৰি পেলাই ৰিচাৰ্চ এটা দিব নোৱাৰে তেওঁ কিছুমান পাৰ্টিকুলাৰ নলেজ লাগিব বা পাৰ্টিকুলাৰ তেওঁ কিছুমান চেকআপো হ'ব যে তেওঁ কি বুলি কয় গাইডলাইন ফ'ল' কৰিব লাগিব চাওক সেইটো কাৰণে তেওঁলোকৰ সেই এক্সাম এটা থাকে আজিকালি NISM কণ্ডাক্ট কৰে সেবি আৰ এক্সাম তাৰপিছত আপুনি ছিকিউৰিটি এক্সচেঞ্জ ব'ৰ্ড অফ ইণ্ডিয়াৰ অফিচত আপুনি এপ্লাই কৰিব পাৰে তেওঁলোকে চালি জাৰি চাব আৰু বিভিন্ন কণ্ডাক্ট ৰুলছ বহুতখিনি থাকে এতিয়া ধৰি লওক এতিয়া মই নিজে ট্ৰেডিং কৰিব নোৱাৰোঁ কিছুমান ক্ষেত্ৰত আপুনি নিজে নোৱাৰে কিছুমান ক্ষেত্ৰত কৰিব নোৱাৰোঁ কাৰণ কিছুমান নিয়মো আছে এতিয়া কোনোবা যদি মই শ্বেয়াৰ এটা কিনো ধৰি লওক এতিয়া মই যদি শ্বেয়াৰ এটা কিনিছোঁ সেইটো মই ডিছক্ল'জাৰ দিব লাগিব যে মই এই শ্বেয়াৰটো কিনা আছে বা মোৰ নাই সেই ডিছক্ল'জাৰ দিব লাগিব প্লাছ অডিটিং হ'ব আপোনাৰ চেকআপ হ'ব যে আপুনি কি কৰি আছে আপুনি বেলেগক এডভাইচ কৰিব পাৰে যে এই শ্বেয়াৰটো কিনক আপুনি নিজে শ্বেয়াৰত ইনভেষ্ট কৰিব পাৰোঁ বা আপুনি মই উইথ গাইডলাইনছ কৰিব পাৰোঁ কিন্তু কি হয় নিয়ম কানুনখিনি এনেকুৱা ধৰণৰ হয় যে এটা ভাল নিয়মে হয় কেলৈ গম পায়নে ৰিচাৰ্চ এনালিষ্ট হিচাপে যেতিয়া আপুনি কাম কৰে দুটা বস্তু এটা ক্লজ এটা থাকে কনফ্লিক্ট অফ ইণ্টাৰেষ্ট ক্লজ মানে কি হয় মই যদি মোক যদি বহুত মানুহে ফ'ল' কৰে ধৰি লওক এনেকুৱা বহুত ৰিচাৰ্চ এনালিষ্ট আছে বা কোনোবা এজন ভাল ৰিচাৰ্চ এনালিষ্টক বহুত মানুহে ফ'ল' কৰে
তেওঁ কোনোবা এটা শ্বেয়াৰ কিনি তেওঁ সেই মানুহখিনি গাইড কৰি ইনফ্লেট কৰাবতো পাৰে এইটো প্ৰাইচ ৰিগিং বুলি কৰে তো সেইটো কাৰণে কি হয় ইণ্ডিয়াতে হওক বা USA হওক বা ৱাল ষ্ট্ৰীটতে হওক এইটো এটা নিয়ম আছে আনএথিকেল বুলি কোৱা যায় যে শ্বেয়াৰ কিনিলেও আপুনি ডিছক্ল'জ কৰিছে যে মোৰ ইমানখিনি শ্বেয়াৰ কিনা আছে আৰু আপুনি যদি শ্বেয়াৰ এটা কোনোবা ৰিকমেণ্ড কৰে একচুৱেলি 30 ডেলৈকে আপুনি কিনিব নোৱাৰে আপুনি নিজে সেই নিয়মখিনি মানি আছে অবভিয়াছলি মই নিয়ম মানুহে মানি আছে আৰু এইখিনি মই গোটেইখিনি গাইডলাইন ফ'ল' কৰি আৰু ফ'ল' কৰিবই লাগিব চাওক এতিয়া আপুনি নহয় এতিয়া কথাটো এনেকুৱা হৈছে আজিৰ তাৰিখত বহুতে টিপছ দিয়ে আপুনি কৈছে নিয়ম আছে চেবিয়ে দিছে আমি যদি সামাজিক মাধ্যমে খুলি চাওঁ ছ'চিয়েল মিডিয়া ফেচবুক ইউটিউবত সকলোৱে টিপছ দিয়ে এইটো শ্বেয়াৰ উঠি যাব তাৰোপৰি ভয়ংকৰ কথাটো হৈছে হোৱাটছআপ গ্ৰুপ টেলিগ্ৰাম গ্ৰুপ বহুত আছে তাত আপুনি প্ৰতিদিনে এইটো শ্বেয়াৰ কিনক ইমান টকাত কিনক 10 দিনৰ ভিতৰত এইটো হ'ব 100% গেৰাণ্টি দিব ইনপুট আছে তেওঁলোকে কয় যে ভিতৰৰ খবৰ আছে শ্বেয়াৰৰ ভেলু বাঢ়ি যাব ভিতৰৰ খবৰ আছে অপশ্যন অন ট্ৰেডিঙত নিফটি উঠি যাব বেংক নিফটি 1000 পইণ্ট উঠিব এইবোৰ কৰিব পাৰে জানো চেবি এগেইন কৈছে যে আপুনি কিবা যদি ক'লো ডিছক্ল'জ কৰিব লাগে আৰু আনৰেজিষ্টাৰ্ড কিছুমান এণ্টিটি হয় এতিয়া আনৰেজিষ্টাৰ্ড এণ্টিটি বহুত আছে আপোনাৰ মধ্যপ্ৰদেশত আছে গুজৰাটত আছে আজিকালি অসমতো আছে আৰু সেইটো বহুত দিনৰ পৰা চলি আছে আমি যদি আমাৰ ইয়াত যোনটো অফিচ আছে চেবিৰ অফিচ তাতো চাব যদি বৰ্ডখন লগোৱা আছে যে সেনেকুৱা ধৰণৰ মানুহবোৰত এগেইনষ্ট কমপ্লেইন তো এইটো চলিবৰ কাৰণে চলি আছে এইটো ফ'ল' নকৰিলে অভিয়াছলি ভাল কোনোবা ৰেজিষ্টাৰ্ড হয়নে নহয় এইটো অভিয়াছলি চেক আপ কৰা বহুত কৰি চাব লাগিব তাৰপিছত আমি আৰু এটা কথা দেখা পাইছোঁ এতিয়া বহুতে শিকায় ইনভেষ্টমেণ্টৰ ওপৰত বহুতে শিকায় বহুতে কোৰ্চ বিক্ৰী কৰে আৰু তাত মানে কিছুমান এনেকুৱা ধৰণৰ আহিলেও প্ৰস্তুত কৰি লয় যে তেওঁলোকৰ যিটো লাইফষ্টাইল তেওঁলোকে নিজে ট্ৰেডিং কৰি যি ধৰণে ইনকাম কৰিছে উপাৰ্জন কৰিছে 1 লাখ টকা ইনভেষ্ট কৰি লাখ টকা উপাৰ্জন কৰিছে তাৰপাছত তেওঁলোকৰ নিজৰ যিটো ষ্ট্ৰেটেজি সেই ষ্ট্ৰেটেজি শিকোৱাৰ কাৰণে তেওঁলোকে কোৰ্চ বিক্ৰী কৰিছে এইবোৰ পাৰে নে নোৱাৰে লিগেল হয় নে নহয় চাওক তাৰ ওপৰত অলৰেডি চেবিয়ে ক্ৰেকডাউন কৰিছে আৰু চেবিয়ে ক্ৰেকডাউন কৰি পেলাই আপুনি বিভিন্ন নাম শুনিব ইভেন নামখিনি মই এতিয়া উল্লেখ নকৰোঁ এইটো ইণ্ডিয়া অসমৰ নহয় ইণ্ডিয়াছ এক্ৰছ বহুত মানুহে ফাইনো ভৰিছে কিছুমান মানে পলাই গৈছে দেশৰ পৰা কিছুমান ডুবাইত গৈছে কোনোবা বেলেগ জাত গৈছে কিছুমানক চেবিয়ে বেন কৰি দিছে PR সুন্দৰ বুলি এজন আছিলে তেখেতকো বেন কৰিছিলে কিছুমান আনৰেজিষ্টাৰ্ড এণ্টিটিয়ে কি কৰে যে কিছুমান ফেক স্ক্ৰীনশ্বটো দেখায় যে মোৰ ইমানখিনি প্ৰফিট হৈ আছে সেইটো ফেক স্ক্ৰীনশ্বট বনাবও পাৰে আজিকালি সেইবিলাক এভেইলেবল থাকে বিলিভ কৰিবনে আপুনি আচ্ছা এইবিলাক যে দেখায় যে মোৰ লাভ হৈ আছে এইটো ফেক বনাই এবাৰ মোক মানে কি হয় গম পাই নাই চব নহয় এবাৰ মানে মোক এটা ফোন এটা আহিলে আৰু ফোন নম্বৰ এভেইলেবল থাকে দেখিলে মই ৰিচাৰ্চ আনালিষ্ট হিচাপে তেতিয়া তেওঁ ফোন এটা কৰিছে কোনোবা ক'ৰ মানুহে ফোন কৰিছে বাহিৰ গম নাপাওঁ আপোনাক কিবা লাগিব নেকি ডেটাবেছ লাগিব নেকি এবাৰ মোক মানে কি হয় গম পাই নাই চব নহয় এবাৰ মানে মোক এটা ফোন এটা আহিলে আৰু ফোন নম্বৰ এভেইলেবল থাকে দেখিলে মই ৰিচাৰ্চ আনালিষ্ট হিচাপে তেতিয়া তেওঁ ফোন এটা কৰিছে কোনোবা ক'ৰ মানুহে ফোন কৰিছে বাহিৰ গম নাপাওঁ আপোনাক কিবা লাগিব নেকি ডেটাবেছ লাগিব নেকি ডেটাবেছ কিয় মানে আপোনাৰ ৰিচাৰ্চ চেল কৰিবৰ কাৰণে মানুহ যদি লাগে এটা ডেটাৰ দাম 3 টকাকৈ বোলে আচ্ছা সেইবোৰ মোক কিয় লাগে নালাগে নহয় আপোনাক সেইটো নালাগে যে আৰু কিবা লাগিব নেকি আপোনাক ফেক স্ক্ৰীনশ্বট লাগিব নেকি আপোনাক যেনেকৈ বিচাৰে সেনেকৈ বনাই দিম মানে সেনেকুৱা ধৰণৰ কাণ্ড চলে আৰু ইট ইজ ভেৰি মানে প্ৰফিট আৰু লছ P&L যিটো দেখুৱাই ফেক দেখুৱাই স্ক্ৰীনশ্বট বনাই চবেই নহয় দেই কিন্তু মই ক'ব নোৱাৰে কোনে দেখাইছে কি নাই কিন্তু সেইটো ট্ৰেণ্ড চলিছিলে মই বাহিৰৰ কথাটো কৈ আছোঁ এনেকুৱা কৰে এটাতো ফেক স্ক্ৰীনশ্বট আছে আৰু এজনে এটা কল লৈছে এটা পুট লৈছে দুইটা ৰাখি থৈ দিছে যিটোত প্ৰফিট হ'ব সেইটো দেখাই দিব দুটাকে একাউণ্ট চলাই তেনেকুৱা হ'ব পাৰে নে নোৱাৰে সেইটো হ'ব পাৰে অবভিয়াছলি কিয় নহ'ব পাৰে যিকোনো চাওক এতিয়া কথাটো কি হৈ যায়গে কোনোবাই বাৰু প্ৰফিট কৰিছে আপুনি বাৰু প্ৰফিট কৰিছে ময়ো প্ৰফিটে কৰিছোঁ এই দোকানী এটাই বোলে ধৰক ইয়াত ভাল বিজনেছ চলিছে তেওঁ 10-15 টকা কমালে দেখাই ফুৰিব নেকি চাওকচোন মই 10-15 সেইটো ডাঙৰ কথা এটা সেইটো ৰাইজৰ মাজত প্ৰশ্ন এটা আছে যে মই ইমান প্ৰফিট কৰিছোঁ চাওক এতিয়া চবেই কোনোবাৰ কাৰোবাৰ ওচৰত বহুত কেপিটেল আছে কোনোবাই ৰিস্ক ল'ব পাৰে হয়নে তেওঁৰ বেকআপ এটা আছে তেওঁ ধৰি লওক বোলে ভাল বেকআপ এটা আছে ফাইনেন্সিয়েল বেকআপ এটা আছে তেওঁ ৰিস্কটো ল'ব পাৰে তাৰ মতে তেওঁ ট্ৰেড কৰিছে ঠিক আছে কাৰোবাৰ পৰা শিকিছে বা জানিছে তেওঁ ৰিস্কটো লৈ পেলাই তেওঁ সেইটো লেভেলত কৰিব পাৰিছে কিন্তু কাৰোবাৰ অবভিয়াছলি চবৰ হাততো ইমান পইচা নাথাকে ন কাৰোবাৰ যদি কম পইচা আছে তেওঁ সেই বস্তু তেওঁ ইনফ্লুৱেঞ্চ হৈ যায় এতিয়া কোনোবা আমাৰ অফিচতো দেখোঁ কিছুমান মানে আমাৰ ক্লাব এটা আছে তাত বহি ট্ৰেড কৰে আৰু আমাৰ ইয়াত মানে মই প্ৰথমতে এবাৰ নিজে ফেচবুকত ভিডিঅ' এটা দিছিলোঁ যে এই স্ক্ৰীন শ্বেয়াৰিংটো অলপ বন্ধ কৰক প্ৰফিট শ্বেয়াৰিংটো কাৰণ এইটো বেয়া বস্তু কাৰণ চাওক আজি মই আপোনাৰ বিজনেছৰ কাৰণে লাভ হ'ব পাৰে আপুনি এবাৰ দেখালে মই প্ৰফিট কৰিছোঁ আপোনাৰ কিবা বিজনেছ বা সেনেকুৱা কাৰণে আপোনাৰ কাৰণে লাভ হ'ব পাৰে কিন্তু ইটো এটা মানুহ কি হয় তাৰ চাইকলজিকেলি বেয়া কি কৰে দেখিলে মানে কি হয় এই ল'ৰাটি ধৰি লওক চাওকচোন ইমান পইচা কমাই আছে আমি কি কৰি আছোঁ এতিয়া ডেকা জেনেৰেশ্যন চাব কিছুমান হৈছে এনেকুৱা ধৰণৰ এতিয়া কলেজত পঢ়ি থকা ল'ৰা ইঞ্জিনিয়াৰিং কৰা মেনেজমেণ্ট কৰি থকা ল'ৰা ছোৱালী কি হয় চাকৰি কৰিবলৈ মন নাই কি কৰিব বোলে নাই মই ট্ৰেডিং কৰিম এজ এ কেৰিয়াৰ মানে এটা
এটা ডাঙৰ সপোন এটা ক্ৰিয়েট কৰি ডাঙৰ আছে সপোন মানে তাত তাৰ আণ্ডাৰগ্ৰাউণ্ড বা ৰিয়েলিটিটো কি গম নাপায় আণ্ডাৰলাইন কি হ'ব পাৰে গোইং ফৰৱাৰ্ড যদি কেনেবাকৈ ফেইল হয় চাওকচোন আমি ষ্টাৰ্টআপৰ কথাও কওঁ যেতিয়া আমাৰ ইণ্ডিয়াত গোটেই ষ্টাৰ্টআপ ছাকচেছফুল নহয় ষ্টাৰ্টআপ বহুতখিনি ষ্টাৰ্টআপ দৰকাৰ কিন্তু চাওক তাৰ সেইকাৰণে তাৰ বেয়া ভুলটো কোনটো হয় বা তাত ক'ত মানুহৰ প্ৰব্লেম হ'ব পাৰে সেই বিষয়টো ডিছকাছন মানে ইমান সহজ নহয় যিটো কথা কোৱা হয় ন একদম উজু আমি ডিমেট একাউণ্ট তাৰপিছত ট্ৰেডিং কৰা আৰম্ভ কৰি দিছোঁ 10,000 টকা এটা একাউণ্টত ভৰালোঁ সেইটোৱে 2 লাখ হ'ব 5 লাখ হ'ব সেনেকুৱা সম্ভৱ হ'ব জানো চাওক প্ৰত্যেকটো কাম আৰম্ভ কৰিলে বেবী ষ্টেপ দি কৰিব লাগে বেবী ষ্টেপ দি 1 2 3 লাহে লাহে গৈ থাকিব লাগিব তেতিয়া মানুহে শিকিব আমাৰ ইয়াতো মানুহে অপশ্যন ট্ৰেডিং কৰে বা কেছতো কৰে মই জেনেৰেলি প্ৰিফাৰ কৰোঁ নৰ্মেল মানুহ ইনভেষ্টমেণ্ট বা নৰ্মেল শ্বেয়াৰতে বা অপশ্যনো কৰে দিয়ক মই নকৰোঁ বুলি নকওঁ কাৰণ বহুতৰ দৰকাৰীও থাকে আৰু আমাৰ ওচৰত বহুত ছাকচেছফুল ট্ৰেডাৰো আছে কিন্তু আমাৰ এটা কি হয় আমি কোনো কাকো শ্বেয়াৰ নকৰোঁ উইদিন দ্য গ্ৰুপ অলছ আমি শ্বেয়াৰ নকৰোঁ কোনোবাই বোলে 10-15 লাখ কমাই আছে কোনোবাই কোটিটো কমাইছে কি দৰকাৰ পৰিছে তাত কি লাভ হ'ব আৰু আমিতো মুখ লগাব লাগিব আপোনাৰ মুখে লাগিব বুলি কয় নহয় পিছদিনাখন আকৌ ডুবিব কথাটো এনেকুৱা ধৰণৰ মই অন্ধবিশ্বাস এটা কৰিছোঁ নেদেখাবি দেই নেদেখাব তোমালোকে তো দেখালে আপোনালোকৰ মুখে লাগিব পাৰে বুলি তো ডেট মিনছ মানুহখিনিও বুজি পায় যে মই কমাইছোঁ কিন্তু সেই ল'ৰাটোক যদি মই এটা চাওক বহুত সৰু ল'ৰা ছোৱালীও আহিব পাৰে 22-24 বছৰীয়া ল'ৰা তেহেঁতক সেই ড্ৰিমতকৈ মই ভয়ো খুৱাই থৈ দিওঁ আৰু লাহে লাহে আৰম্ভ হয় সেইটো আপুনি দীৰ্ঘতা 25 বছৰে জড়িত হৈ আছে বুলি কৈছে অপশ্যন ট্ৰেডিঙৰ কথা আমি চাওক সাধাৰণ ৰাইজে বুজাৰ সুবিধাৰ্থে 3টামান বস্তু আপুনি কৈ দিব পাৰে শ্বেয়াৰ মাৰ্কেটত আচলতে কি ধৰণে ব্যৱসায়টো চলে ইনভেষ্টমেণ্ট কি হয় ট্ৰেডিং কি হয় ফিউচাৰ এণ্ড অপশ্যনত কেনেকৈ কৰে সাধাৰণ লোকে বুজি পোৱাকৈ বহুত বেছি টেকনিকেলত নাযাওঁ এতিয়া আমি নৰ্মেল কি হয় চাওক এটা যদি আপুনি শ্বেয়াৰ মানে কি হয় এটা কোম্পানীৰ আপুনি বিজনেছ তাত পাৰ্টিচিপেট কৰিছে এজ এ শ্বেয়াৰ হোল্ডাৰ মানে কোম্পানীয়ে যদি প্ৰফিট কৰে এটা অংশীদাৰিত্ব পাইছোঁ অংশ পাইছে কোম্পানী যেতিয়া প্ৰফিট কৰে প্ৰফিটৰ এটা পাৰ্ট আপোনাক যদি শ্বেয়াৰ কৰে যে ডিভিডেণ্ড মানে প্ৰফিট বোলে কোম্পানীয়ে 300 কোটি টকা কৰিছে তাৰ 100 কোটি টকা বোলে অ'নাৰ মাজত ডিভাইড কৰি দিম তো 200 কোটি টকা ৰিটেইন কৰিলে 100 কোটি ডিভাইড কৰি দিলে সেইটো হ'ল ডিভিডেণ্ড সেইটো হ'ল ইনকাম বুলি কয় ইনকাম থকা ষ্টক বুলি কয় ছেকেণ্ড আমাৰ যেতিয়া কোম্পানীয়ে পাৰফৰ্মেঞ্চ বাঢ়ি গৈ থাকিব কোম্পানী নিজৰ প্ৰফিট কৰিব সেই প্ৰফিটৰ পইচা ক'ত যাব আইডাৰ কোম্পানী নেট প্ৰফিটৰ কথা সেইটো কোম্পানীৰ ইকুইটিত বিল্ড আপ হ'ব আৰু ইকুইটি বিল্ড আপ কোম্পানীৰ নেটৱৰ্থ বাঢ়িব আৰু কোম্পানীৰ নেটৱৰ্থ বাঢ়িলে কোম্পানীৰ বুক ভেলু বাঢ়া বুলি কয় যোনটো ইকুইটি পৰ্চন বাঢ়িলে বুক ভেলু বাঢ়া বুলি কয় আৰু যেতিয়া কোম্পানীৰ বুক ভেলু বাঢ়িব তেতিয়া অবভিয়াছলি কোম্পানীৰ শ্বেয়াৰ প্ৰাইচ এপ্ৰিচিয়েট হ'ব আৰু বুক ভেলু যাৰ বেছি ফাষ্টাৰ গ্ৰ' কৰিব যোনটো আমি ৰিটাৰ্ণ অন ইকুইটি বুলি কওঁ যাৰ বুক ভেলু মানে যোনটো ইকুইটি গ্ৰ'থটো বেছি ভাল তেওঁলোকৰ গ্ৰ'থটো বেছি হ'ব অৰ্থাৎ আমি যদি দেখা পাওঁ যে এক্স বুলি কোম্পানী এটাৰ হয়তো ভৱিষ্যতে গ্ৰ'থ হ'ব পাৰে তাত আমি শ্বেয়াৰ এটা আমি লৈ থৈ দিছোঁ যেতিয়া গ্ৰ'থ হ'ল প্ৰফিট হ'ল তাৰ পৰা আমি লাভাংশটো পাইছোঁ সেই ধৰণে এতিয়া কোম্পানীৰ গ্ৰ'থবিলাক ডিপেণ্ড কৰে চাওক এতিয়া আমাৰ দেশৰ ইকনমিক গ্ৰ'থটো প্ৰথমতে আহিব দেশৰ ইকনমিক গ্ৰ'থ মানে জিডিপি কথাই কৈ আছোঁ জিডিপি গ্ৰ'থ যদি আপোনাৰ কিমান হয় আপুনি শুনো ৰিয়েল জিডিপি কথা 7% 7.5% নমিনেল জিডিপি আমি কওঁ জিডিপি প্লাছ ইনফ্লেশ্যন যোনটো আমি কনচিডাৰ কৰোঁ সেইটো 12% 13% তো আপুনি 14% 15% আপুনি এটা গ্ৰ'থ দেখা পাব পাৰে অভাৰঅল মাৰ্কেটত জিডিপি গ্ৰ'থ যিমান হয় তাতকৈ বেটাৰ পাব পাৰে আৰু মাৰ্কেটত আপুনি ক্লাছিফিকেশ্যন কৰি ল'ব পাৰে যে এইবিলাক কোম্পানী লাৰ্জ কেপিটেলাইজ কোম্পানী মানে ডাঙৰ কোম্পানী লাৰ্জ কেপ মানে কি কোম্পানীৰ শ্বেয়াৰ প্ৰাইচ মাল্টিপ্লাইড বাই টোটেল নাম্বাৰ অফ শ্বেয়াৰ সেইটো কাৰণ মাৰ্কেট কেপিটেলাইজেশ্যন বুলি কওঁ লাৰ্জ কেপ মিড কেপ এণ্ড স্মল কেপিটেলাইজেশ্যন কোম্পানী লাৰ্জ কেপিটেলাইজ মানে বহুত ডাঙৰ কোম্পানীবিলাকৰ গ্ৰ'থবিলাক জেনেৰেলি বহুত বেছি শ্বাৰ্পাৰ নহ'ব পাৰে কেলৈ এটা 1 লাখ কোটি টকাৰ বিজনেছ কৰা 50,000 কোটি টকাৰ বিজনেছ কৰা কোম্পানী এটাৰ 30% 25% ৰেভিনিউ গ্ৰ'থ দিগদাৰ বা কিন্তু এতিয়া 1000-2000 কোম্পানীৰ যোনটো ৰেভিনিউ কৰি আছে তেওঁলোকৰ গ্ৰ'থ ফাষ্টাৰ হ'ব পাৰে 25-35 ইভেন আপুনি দেখিছে এতিয়া যদি আমাৰ এই জুডিঅ'ত দেখিছেনে মানুহ যোৱা জুডিঅ' ইজ অ'ন বাই টাটা গ্ৰুপ ট্ৰেণ্ড বুলি কয় তো তেওঁলোক ৱেষ্ট ছাইডৰে হয় তো তেওঁলোকৰ বহুত ধুনীয়া গ্ৰ'থ হ'ল তো তেওঁলোকৰ 80-85% ৰেভিনিউ গ্ৰ'থ হৈছে তো শ্বেয়াৰ প্ৰাইচ এনেকৈ এপ্ৰিচিয়েট কৰিছে তো শ্বেয়াৰত যেতিয়া কোনোবা ইনভেষ্ট কৰা যায় এটা বস্তু কি হয় আপুনি যদি ভাল কোৱালিটি কোম্পানী বিচাৰি লৈছে আৰু তাৰ দামটো ঠিক হয়নে নহয় যেতিয়া চাওক বজাৰ যেতিয়া আপুনি গৈছে আপুনি বজাৰ কৰিবলৈ তাত দেখিছে আলুটো ভাল নে বেয়া চাই ল'লে অ'কে আলুটো ভাল ডেট মিন আপুনি কোম্পানীটো ফাণ্ডামেণ্টেলি চালে যে ভাল নে বেয়া ছেকেণ্ড যোনটো এপ্ৰ'চ হ'ব যে কোম্পানীটোৰ দামী নে কম দামী মানে আলুটো যদি আপোনাক কয় বোলে আলুৰ কেজি দাদা 100 টকা আপুনি কিনিব নেকি কথাটো সেনেকুৱা ধৰণৰ ইটছ কল অভাৰ ভেলুৱেশ্যন কিমান হৈছে কিন্তু কেতিয়াবা এনেকুৱা হ'ব যে কালি 5 বছৰ 6 বছৰ পিছত আলুৰ দাম 100 টকা হ'ব পাৰে এইটো অবভিয়াছলি হ'ব পাৰে তো আজিৰ নামত মই 100 টকা কিনিব নোৱাৰোঁ বুজি পাইছেনে তো সেইটো হ'ল ভেলুৱেশ্যন আজি মই 30 টকাত কিনি থওঁ 5 বছৰ পাছত 100 টকা হ'লে মোৰ লাভ হ'ব কিন্তু এতিয়া সেই 100 টকাত কিনিলেতো সিমান গ্ৰোথ নহ'ব তো সেই ভেলুৱেশ্যন এপ্ৰ'চটো বহুত দৰকাৰ আৰু বজাৰ ভেলুৱেশ্যন ৱাইজ এইটো এটা ডাইনেমিক চিনাৰিঅ' আগতে এতিয়া ধৰি লওক আপোনাৰ ভেলুৱেশ্যন ৱাইজ যোনটো ৰেচিঅ' আমি ইউজ কৰিছিলোঁ সেইটোক
কয় বুলি সেইটো ভেলি হাইলি এক্সপেঞ্চিভ কিন্তু বজাৰ এতিয়া নকয় আৰু বজাৰখন কি হয় সদায় ফৰৱাৰ্ড লুকিং হয় তো গোয়িং ফৰৱাৰ্ড কোম্পানীৰ আউটলুক কেনেকুৱা এতিয়া ধৰি লওক এতিয়া ডিফেন্সৰ বহুত কোম্পানী অৰ্ডাৰ পাইছে বা ৰেলৱেৰ সেয়া হৈছেগে তো একজেক্টলি কোম্পানী আৰ্নিং ৰিয়েলাইজেশ্যন হোৱা নাই কাৰণ অৰ্ডাৰহে পাইছে আৰ্নিং ৰিয়েলাইজ কৰিবৰ কাৰণে 2 বছৰ 3 বছৰ লাগিব তো বজাৰত সেই একজেক্টলি গোয়িং ফৰৱাৰ্ড 2 বছৰ 3 বছৰ যি আৰ্নিং হ'ব পাৰে তাক ডিছকাউণ্ট কৰি বজাৰত শ্বেয়াৰ প্ৰাইচ ট্ৰেডিং হয় ঠিক আছে এটাটো শ্বেয়াৰ প্ৰাইচৰ আপুনি ক'লে নটো শ্বেয়াৰটো সেইটো কাৰণে ইনভেষ্টমেণ্ট ৱাইজ আৰু লং টাৰ্ম যদি চাই কোনোবা এটা কোম্পানী 25-30% যদি ৰেভিনিউ গ্ৰ'থ দিব পাৰে বা নিজৰ আৰ্নিং গ্ৰ'থ দিব পাৰে আপুনি 25% আপোনাৰ 7-8 টাইমছ ৰিটাৰ্ণ পাব আপুনি 10-12 বছৰত 8 গুণ 9 গুণ পাব সেইটো ইনভেষ্টমেণ্টৰ বেনিফিট ছেকেণ্ডটো হ'ল আপুনি যোনটো ক'লে ট্ৰেডিং বিভিন্ন ধৰণৰ কৰিব পাৰে ট্ৰেডিঙৰ ইনষ্ট্ৰুমেণ্ট আপুনি নৰ্মেল শ্বেয়াৰটো ট্ৰেডিং কৰিব পাৰে ডেট মিনছ চুইং ট্ৰেডিং বুলি বহুতে কয় তাত খালি মষ্টলি চুইং ট্ৰেডিঙত মই কওঁ বাই চাইডৰ কথা কওঁ কাৰণ আপুনি ডেলিভাৰী বেছ শ্বেয়াৰ এটা কিনি পেলাই থ'ব পাৰে চেল কৰি আপুনি ইণ্ট্ৰাডে কৰিব পাৰে অকল তো আপুনি শ্বেয়াৰ এটা কিনিলে চুইঙত আপুনি 3-4 দিন কি মানে ডাঙৰ কাম নহয় দেই 15% 10% 8% সেনেকৈও কৰিব পাৰে কিয় টান কথা মই নকওঁ কাৰণ বহুত মানুহ এনেকুৱা মানুহ পাইছোঁ আমাৰ তাত যেতিয়া অফিচত পাওঁ বহুত বজাৰ বুজি নাপায় কিন্তু নৰ্মেল শ্বেয়াৰ ইনভেষ্টমেণ্ট কৰি ভাল পৰ্টফলিঅ' বনাইছে কিন্তু আচ্ছা কাৰণ তেওঁলোক পেচেঞ্চ আছে ন ধৈৰ্য আছে তেওঁলোকে ৰৈ আছে আৰু হয় আৰু কোৱালিটি কোম্পানী তেওঁলোকে গম পায় ন তো তেওঁলোকে কি কৰে সেনেকৈ ভাল পইচা কৰিছে আৰু চুইং ট্ৰেডিঙত কি হৈ যায়গৈ চুইং ট্ৰেডিঙত কি হয় ইমান টান কাম কেলে নহয় মই কৈছোঁ যে ছেক্টৰ স্পেচিফিক ডেভেলপমেণ্টছ হৈ থাকে আপুনি ইউ হেভ টু কিপ এণ্ড ৱাটছ আপুনি সময় দিব লাগিব যে এতিয়া এই ছেগমেণ্টত কি হৈ আছে এতিয়া বাজেট আহিব ক'ত কি হ'বগৈ ঠিক আছে এইটো ছেক্টৰত আৰু এই লাষ্ট যদি ক'ভিডৰ পষ্ট কিমান দিনৰ কাৰণে টাইম ফ্ৰেমটো কি থাকে আপুনি শ্বৰ্টাৰ টাইমতো প্ৰেমত ওলাব পাৰিব আপুনি অলপ চাৰ্ট চাইও ধুনীয়াকৈ স্মুথলি ওলাব পাৰিব পজিচনেল ট্ৰেডিঙত বা চুইং ট্ৰেডিং যোনটো কয় তাতো মানুহে ট্ৰেড কৰে কিন্তু আৰু এটা বস্তু আহিছে যোনটো ডেৰিভেটিভছ বুলি কয় বেছি চৰ্চাত আছে ডেৰিভেটিভছ হ'ল আপোনাৰ ফিউচাৰ এণ্ড অপশ্যন তাত মানে একজেক্টলি মই যদি কওঁ প্ৰডাক্টটো বুজাব গ'লে বহুত দীঘলীয়া হ'ব মানে নিফটি বেংক নিফটি সাধাৰণতে এইটো কথা বুজি পায় নহয় চব দেখিছে ডেৰিভেটিভ বুলি ক'লে অকল ইনডেক্স নহয় ষ্টকতো ডেৰিভেটিভ আছে আৰু এই ডেৰিভেটিভ যোনবিলাক প্ৰডাক্ট ক্ৰিয়েট কৰা হৈছিলে তাৰ অবজেক্টিভ আছিলে আপোনাৰ ৰিস্ক মেনেজমেণ্টৰ কাৰণে এতিয়া কমোডিটি ডেৰিভেটিভ যোনবিলাক হয় ফিউচাৰ কণ্ট্ৰেক্ট ক্ৰুড অইল হওক নেচাৰেল গেছ হওক সেইবিলাক একচুৱেলি ৰিস্ক মেনেজমেণ্টৰ কাৰণে প্ৰডিউচাৰ কনজিউমাৰ কাৰণে ক্ৰিয়েট কৰা হৈছিলে এতিয়া ডেৰিভেটিভ মাৰ্কেটখন অকল ৰিস্ক মেনেজমেণ্ট কৰা মানুহকেইটাটো থাকিলে নহ'ব তাৰ কাৰণে স্পেকুলেটৰ লাগিব মানে ট্ৰেডাৰ ঠিক আছে তো ট্ৰেডাৰখিনি পাৰ্টিচিপেট কৰা আৰম্ভ কৰিলে তো ইয়াত কি হয় ধৰি লওক এতিয়া ইয়াত ধৰি লওক মই এনেকৈ যদি নৰ্মেল লেভেল হিচাপে কওঁ মানে আপুনি 100 টকা দি পেলাই 1000 টকাৰ বস্তু কিনিব পাৰে আৰু সেই তাৰ যদি দাম আৰু যদি তাৰ আপোনাৰ প্ৰফিট লছ 1000 টকাত হ'ব তো কেনেবাকৈ যদি তাৰ আপুনি 100 টকা দি পেলাই 1000 টকাৰ বস্তু কিনিছে 10 টাইমছ দি ল'লে হয়নে নহয় তো কেনেবাকৈ যদি 1000 টকাৰ পৰা যদি ভেলুটো 10% 20% কমি যায় আপোনাৰ পইচা খতম তো আপুনি কেপিটেল যোনটোৰ ওপৰত আপুনি লিভাৰেজ ট্ৰেডিং কৰা বুলি কয় মানে আপুনি নিজৰ যোনটো কেপিটেল 100 আৰু আপুনি ইউজ কৰিছে 1000ৰ কেপিটেল এটা লৈছে তো আপুনি ইয়াত লিভাৰেজ ট্ৰেডিং জেনেৰেলি ডেৰিভেটিভছৰ আপোনাৰ লিভাৰেজ বুলি কোৱা যায় যিটো পূৰ্ণ হৈ যাব পাৰে পাছত ইয়েছ তো ফিউচাৰ ট্ৰেডিং ইজ হাইলি ৰিস্কি মই কথাটো কওঁ ফিউচাৰ ট্ৰেডিঙত মই বহুত ছাপৰ্ট নকৰোঁ কিছুমান ছেগমেণ্টত ইভেন ৱাৰেন বাফেট অলছ' ছেইড ইটছ এ ফাইনেন্সিয়েল ৱেপন অফ মাছ ডিষ্ট্ৰাকশ্যন যোনে জানে পাৰিব কিন্তু আপুনি দেখিছে নহয় এইটো কৈছে কাইণ্ড অফ স্কেম মানে ফিউচাৰ অপশ্যন স্কেম অপশ্যন বাইং আৰু চেলিঙত লছ হোৱাটো গেৰাণ্টি তেওঁলোকে কৈ আছে কথাখিনি স্কেমো কিছুমান হ'ব পাৰে মই কথাখিনি ডিটেইলকৈ ক'মগৈ এতিয়া ফিউচাৰ কণ্ট্ৰেক্টটো কি হ'ল আপোনাৰ ৰিস্কটো তাত আহি গ'ল তে বহুতে অকল প্ৰফিটৰ পাৰ্টটো চাই ৰিস্কটো নাচায় তো ফিউচাৰ কণ্ট্ৰেক্ট এবাৰ কি হৈছিলে ডিউৰিং ক'ভিডৰ সময়ত ক্ৰুড অইলৰ আপোনাৰ বহুতে পজিশ্যন লৈছিলে বাই চাইড কৰিছিলে ক্ৰুড অইল ফিউচাৰ্ছ আৰু ক্ৰুড অইলৰ আপোনাৰ অপশ্যন কণ্ট্ৰেক্ট নাই ক্ৰুড অইল ফিউচাৰ কণ্ট্ৰেক্ট বহুতে কিনিলে মই জনা কিছুমান মানুহ মহাৰাষ্ট্ৰৰ মানুহ কিছুমানে কিনিছিলে তেলেংগানা তেতিয়াৰ মানুহ কিনিছে কি হ'ল সেইদিনা আবেলি 5টা বজাত বজাৰ ক'ভিড সময়ত বন্ধ কৰি দিলে বন্ধ কৰাৰ পাছত কি হ'লগৈ মানুহে এক্সিট কৰিব পৰা নাই বহুতে পাহৰি গ'ল বা কাৰোবাৰ নেট কানেক্টিভিটি ইছ্যু বা বিভিন্ন ইছ্যু আগতে কি বহুতে ব্ৰ'কাৰকো ফোন কৰি কৰে ব্ৰকিং অফিচতো মানুহ নাই তো নেক্সট ডে কি হ'ল সেইদিনাখন আৰু ক্ৰুড অইলৰ ইণ্ডিয়াৰ যোনটো ট্ৰেডিং হয় কমডিটিজৰ তাৰ সেটেলমেণ্ট যোনটো হয় প্ৰাইজিংটো আমেৰিকাৰ ক্ৰুড অইলৰ লগত হয় আমেৰিকাৰ ৱেষ্ট টেক্সাছ ইণ্টাৰমিডিয়েট WTI বুলি কয় তাৰ আজি 2টা বজাত যোনটো ৰেট হয় সেইদিনাখন আমেৰিকাত ফিজিকেল মাৰ্কেটত ক্ৰুড অইলৰ দাম নিগেটিভ হৈ গ'ল 40 নিগেটিভ হৈ গৈছে আপুনি যে চাইছে চাগে এইটো নিগেটিভ মানে আমাৰ 2900 টকা মাইনাছত চলি আছে ৰেটটো কোনোবাই 2500 কিনিছে মাইনাছ 2900 তো তাৰ চিটুৱেশ্যন এনেকুৱা হৈ গ'ল এতিয়া কোনোবাই 1 লাখ টকা ইনভেষ্ট কৰিছিলে লছ খাইছে 7 লাখ টকা তাৰপিছত পইচাই নাই এইখিনি পইচা ঘূৰাই দিব লাগিব এতিয়া ইণ্টাৰমিডিয়েটখিনি ক'লে যে আমাৰতো এতিয়া ইণ্টাৰমিডিয়েট বা ব্ৰ'কাৰৰ কি ভুল আছিলে তেওঁলোকে প্লেটফৰ্ম দিছে বন্ধ কৰিব দিছে 5টাত বন্ধ কৰি দিছে এতিয়া যদি কোনোবাই পজিশ্যন লৈ পেলাই মাইনাছত পাইছে কি কৰিব এতিয়া তো তেতিয়া বহুত ডাঙৰ হাল্লা গোল্লা হ'ল তো ফিউচাৰ কণ্ট্ৰেক্টত য'ত বেছি হাইলি ভলেটাইল
সেইবিলাকত পাৰ্টিচিপেট কৰা বৰ ৰিস্কি কোনোবাই ষ্টক ফিউচাৰ যে কৰে বহুত ৰিস্কি বহুত ৰিস্কি মই বহুত পাইছোঁ আপোনাৰ বেংগলোৰ বেছ বহুত মানুহ পাইছোঁ আগতৰ কথা কৈছোঁ বহুত ৱাইপ আউট হৈছে কেপিটেল মানে কমোডিটিজ মাৰ্কেট আৰু ষ্টক মাৰ্কেট দুইটাতে ফিউচাৰ কণ্ট্ৰেক্টটো ফিউচাৰ কণ্ট্ৰেক্ট যদি কোনোবাই কৰে চাওক বহুত ডেপ্থত জানিব লাগিব দেই এনেকৈ ঘপককৈ আৰু মানুহৰ কি হয় ঘপককৈ সোমাই মই অকল ফিউচাৰ অপশ্যন ট্ৰেডিং কৰিম সেইটো মই কৰিব মই ডাইৰেক্ট মনা কৰা নাই কাৰণ বজাৰত আপোনাক প্ৰডাক্ট এটা এভেইলেবল কৰোৱাইছে কিন্তু তাৰ কাৰণে জানি শুনি কৰিব লাগিব কিন্তু তাতকৈ ফিউচাৰ কণ্ট্ৰেক্টে ৰিলেটিভলি আপোনাৰ অপশ্যন মাৰ্কেটখন ভাল বুলি কোৱা যায় অপশ্যন মাৰ্কেট ভাল বুলি ৰিস্ক ৱাইজ কাৰণ আপুনি ধৰি লওক এতিয়া আপোনাৰ লছ কেন বি আনলিমিটেড নহয় ফিউচাৰ যেনেকৈ আপোনাৰ গোটেই কেপিটেল লগালে উৰাই দিলে কিন্তু অপশ্যনত কি হৈছে কোনোবাই 5,000-6,000 টকা দি লৈ পেলাই ট্ৰেডিং কৰা আৰম্ভ কৰিছে 10,000-20,000 তাতোতো লছ হ'ব শূন্য হৈ যাব পাৰে সেইটোতো প্ৰিমিয়ামটো শূন্য কিন্তু ফিউচাৰ তাতকৈ আৰু বেছি ৰিস্কি হয় নেগেটিভত গুচি যায় তো কল অপশ্যন বা পুট অপশ্যন যোনটো আপুনি কয় তাৰ প্ৰডাক্ট ডিটেইল বহুতে জানে কাকো ক'ব নালাগে আজিকালি দিনত ইউটিউবতো চবেই চাই শিকিছে যেতিয়া আৰু কিনো ক'ম কিন্তু এইখন যোনখন ডেৰিভেটিভ ইণ্ডিয়ান মাৰ্কেট আজি 6-7 বছৰ আগতে ইট ৱাজ ভেৰি স্মুথ বুলি কেলৈ কওঁ তাত মষ্টলি কণ্ট্ৰেক্টবিলাক মান্থলি আছিলে মান্থলি কণ্ট্ৰেক্টবিলাকত কি হয় আপোনাৰ স্মুথনেছ থাকে বজাৰ আপুনি এনালাইচিছ ফৰ্মেটবিলাক চলে ধুনীয়াকৈ আপুনি স্মুথলি এনালাইচিছ কৰিব পাৰে সময় পাই যায় এটা দিগদাৰী নহয় ধুনীয়াকৈ এটা ভিউ বনাই পেলাই কৰিব পাৰে ইয়াত কি হৈছেগৈ অফ লেট আমাৰ এক্সচেঞ্জবিলাকে লঞ্চ কৰিছে উইকলি কণ্ট্ৰেক্ট প্ৰথমতে আছিলে নিফটি ইণ্ডেক্সৰ অপশ্যন ট্ৰেডিং উইকলি দেন বেংক নিফটি এক্সচেঞ্জবিলাকে দেখিলে ভাল কাম হৈছে দেখোন লঞ্চ কৰিলে ফিন নিফটি চেনচেক্সৰো চাগে চেনচেক্সটো আগৰ পৰা আছিলে তাৰপিছত ৰিলঞ্চ কৰিছে সেইটো BSE লঞ্চ কৰিলে আহিলে মিড কেপ চিলেক্ট এতিয়া নিফটি নেক্সট আৰু তাৰপিছত এনেকুৱা হৈছে মানুহবিলাকৰ কি হয় পাৰ্টিচিপেশ্যন হিউমংগাছ এটা হৈছে তাত এটা আপুনি যে ক'লে টেলিগ্ৰাম যে টেলিগ্ৰামত কয় যে উই গিভ ইউ হিৰ' জিৰ' কলছ আজিয়ে হিৰ' বা জিৰ' এইটোতো কমপ্লিট যোৱা টাইপে হৈ গ'ল ন আইডাৰ হিৰ' আৰু যদি জিৰ' হয় তাত কি হয় বজাৰত গম পায় না জেনেৰেলি কি হয় প্ৰিমিয়ামটো আপোনাৰ আণ্ডাৰলাইন এটা ডেৰিভেটিভ বুলি যেতিয়া কয় তাৰ আণ্ডাৰলাইন স্পট হয় তো স্পটৰ চেঞ্জৰ লগত অপশ্যন প্ৰিমিয়াম বা ফিউচাৰৰ চেঞ্জ হয় এনেকুৱা ধৰণৰ কিছুমান চিনাৰিও মাজতে হয় যোনে ধৰি লওক এতিয়া দেখি আছে বা যোনে ট্ৰেইন কৰি আছে মানুহক আমাৰ অসমত ট্ৰেইনাৰো আছে তেওঁলোকেও নিজে বস্তু দেখিছে কেতিয়াবা এনেকুৱা ধৰণৰ হয় আপোনাৰ প্ৰিমিয়াম প্ৰথমতে চেঞ্জ হয় পাৰ্টিচিপেশ্যন চেঞ্জ হয় লগে লগে স্পট চেঞ্জ হয় আৰু সেই মানে বজাৰৰ গোটেই মোমেণ্টামটো ডিষ্টাৰ্ব হৈ যায় বৰ ডিফিকাল্ট নহয় মই যেন কৈছোঁ এইটো স্পট কৰিব পাৰি অপন ইণ্টাৰেষ্ট এনালাইচিছ চাই কিন্তু কথাটো কি হয় মই কি ক'ব বিচাৰিছোঁ যে মাৰ্কেটখন ডিষ্টৰ্চন হৈছে ডিষ্টৰ্চন হোৱাৰ কাৰণে আজি সেবিয়ে কৈছে যে 90% অফ দ্য পিপুল লুজ মানি এতিয়া কোনোবাই যদি 10% আছে কোনোবাই আমাৰ অসমৰ আছে যদি ভাল ন' ডাউট কিন্তু এজ এ লাৰ্জাৰ পিকচাৰ মই ইণ্ডিয়াৰ কথা কৈ আছোঁ মই অকল অসমৰ কথা কোৱা নাই লাৰ্জাৰ পিকচাৰ যদি আপোনাৰ 90% অফ পিপুল লুজিং মানি বিকজ অফ ডেট তেতিয়া ভাল নে বেয়া সেইটোৰ ওপৰত দেখিব সেইটো কাৰণে ডিছক্ল'জাৰ এটা আহি যায় ডিছক্ল'জাৰ বুলি এটা আহে কোনোবা যদি কিন্তু মানুহৰ কথাটো এনেকুৱা 5,000 টকা লগালে ইনভেষ্ট কৰিছে অপশ্যন এণ্ড ট্ৰেডিঙতে তেওঁক 1 লাখ টকা লাগে দিনটোৰ ভিতৰতে বা সপ্তাহটোৰ ভিতৰতে আচলতে কিমান পাৰ্চেণ্ট তেওঁলোকে এক্সপেক্ট কৰাটো ভাল জেনুইনলি কাৰণ তেওঁলোকে যিটো অন্য লোকৰ লাইফষ্টাইল দেখা পায় বেলেগ বেলেগ ট্ৰেডাৰৰ তাত ইনফ্লুৱেঞ্চ হৈ যায় দামী গাড়ী কিনিছে খুব কম দিনৰ ভিতৰতে 6 মাহ এবছৰৰ ভিতৰত গতিকে এক্সপেক্টেশ্যনটো কি লেভেলত থাকিব লাগে চাওক এনে সপোনত আমি চাওঁ বুলি ক'লে ধৰি লওক এতিয়া আমাৰ ৰাতিও এতিয়া সপোনত মই কিবা কিবি পাই যাওঁ গম পাইছে নাই এই ডাঙৰ নহয় সপোন দেখিব পাৰি কিন্তু যিকোনো সপোনত বাস্তৱক পৰিণত কৰিবৰ কাৰণে সদায় বেবি ষ্টেপ লাগিব এতিয়া 5,000 টকাও কোনোবা 1 লাখ টকা 2 লাখ টকা কিন্তু আপোনাক কালিয়ে যদি লাগে তেতিয়া আপুনি সপোনত ভাবিছে কিবা এটা মই পটককৈ কিবা এটা পাই যাওঁ মানে বা ভগৱানৰ পৰা গিফ্ট পাই যাওঁ টাইপ অবভিয়াছলি চাওক যোনে কেপিটেলত লৈ পেলাই ট্ৰেডিং কৰিছে তেওঁলোকৰ কাৰণে 2-3 লাখ 5 লাখ টকা 10 লাখ টকা কমোৱা একো ডাঙৰ কথা নহয় কিন্তু 5,000 কেপিটেল লৈ তেওঁ এক্সপেক্টেশ্যন কিমান কৰিছে 20 টাইমছ তাকো এদিন দুদিনত আনৱাইজ নহয় নে কওকচোন এটা নৰ্মেল এখন বিজনেছ কৰোঁতে 20% 30% আপোনাৰ পালেও এতিয়া সুখী এতিয়া চাওকচোন নৰ্মেল কোনোবাই যদি বিজনেছ কৰিছে এখন দোকানে খুলিছে ধৰি লওক দোকান এখন খোলোতেও 10-12 লাখ টকা লৈ পেলাই খৰচা মিনিমাম হোৱাৰ পিছত মাহত 1 লাখ টকা ইনকাম নহয়নে চ' তাত যদি আমি ইমান ভাবিছোঁ মানে কি হৈছে মেক্সিমাম মানুহ আমাৰ বিজনেছৰ ক্ষেত্ৰত ৰিলেটেড নহয় অসমীয়া মানুহ অসমত বেছিকলিটো আৰু বা স্মল টাউনবিলাকত বেছি বিজনেছত মানুহবিলাক ৰিলেটেড নহয় বা সোমাই নুফুৰে আৰু বিজনেছৰ নলেজবিলাক কম এতিয়া বিজনেছবিলাকত যেতিয়া মই কোম্পানী এটাৰ গ্ৰ'থৰ কথা কওঁ 25-30% আৰু মানুহে বিচাৰে কাৰণ 20x মানুহবিলাক বিচাৰিছে এই এটকাৰ ষ্টকটো 20 টকা হওক এই প্ৰিমিয়াম 10 টকাৰ প্ৰিমিয়ামটো হৈ যাওক 500 টকা সেনেকুৱা টাইপ ভাবে তো সেইটো হয় লোভ আৰু ভয় দুটা একদম বেয়া বস্তু বজাৰত
তো সেইটো কাৰণেতো প্ৰব্লেমটো হৈ আছে আজি এই লোভৰ কাৰণে অভাৰ পাৰ্টিচিপেশ্যন হৈছে আৰু ইয়াৰ ৰেছপনচিবল মই অকল নকওঁ যে ক'ভিডৰ কাৰণেই হৈছে ক'ভিডৰ পিছত হৈছে ইয়াত এই যে আপুনি ক'লে যে ফিনফ্লুৱেঞ্চাৰ্ছ এই ফিনফ্লুৱেঞ্চাৰ বহুত বেছি আমাৰ বহুত ইউটিউবাৰ ৰেছপনচিবল হয় ইউটিউবাৰে দুটামান ৰেভিনিউ পাম বুলি ক'ব নাপায় দুটামান ৰেভিনিউ পাম বুলি প্ৰমোচনৰ কাৰণে পাম বুলিও কিছুমানে কৰে কিছুমান ইউটিউবাৰে প্ৰথমে নাজানিছিলে পিছত তেওঁলোকে কৈছে নাই এনেকুৱা ভিডিঅ' নিদি পেলাই ডিলিটো কৰি দিছে দে আৰ গুড তেওঁলোকে নাজানিছিলে ভুল কৰিলে কিছুমান তথাপিও প্ৰমোট কৰি থাকে চাওকচোন এনেকুৱা ষ্টৰী মানুহক সপোন দেখায় এইটো পাপ কাম বুলি ক'ব লাগে গম পায় আপুনি নিজৰ মানুহ অসমীয়া মানুহখিনিক এইবিলাক কিয় দেখাইছে মাটি বাৰী বিক্ৰী কৰি হৈ যাব এনেকুৱা এটা পৰিৱেশৰ যদি সৃষ্টি হয় আৰু এইটো নিচা আপুনি জানে ইমান দিন আছে যিসকলে সোমাইছে তেওঁলোকে ওলাব নোৱাৰে ইমান সহজে কথাটো হ'ল উপাৰ্জন কৰিব পাৰে সেইটো সত্য উপাৰ্জন কৰিব পাৰে 100% সত্য কিন্তু আপুনি লাহে লাহে যাব লাগে আপুনি যিমানে দৌৰা ফুৰা কৰিব তেতিয়া আপোনাৰ কি হয় আপুনি উজতি খাই পৰিব তো সেইটো কৈছোঁ ধৈৰ্য নাই বিজনেছৰ কেনেকৈ বিজনেছ হয় সেইটো নাজানে তো ষ্টক মাৰ্কেট ট্ৰেডিং বা ইনভেষ্টমেণ্ট যদি আপুনি কোনোবাই বিজনেছ হিচাপে কাউণ্ট কৰে কোনোবাই যদি এইটো কথা বিচাৰে যে মই ইয়াতে ব্যৱসায় হিচাপে লৈছোঁ আপুনি যিটো দোকানৰ কথা ক'লে মই দোকান এখন খুলিছোঁ মোৰ হাতত কেপিটেল আছিল 2 লাখ বা 3 লাখ টকা মোক প্ৰতিমাহে মোৰ সংসাৰখন চলাবলৈ বা পৰিয়ালটো পোহপাল দিবলৈ মোক এটা টকাৰ প্ৰয়োজন মাহেকে তেওঁ কেনেকৈ প্লেন কৰাটো উচিত কিহত সোমাব লাগে আপোনাৰ মতে চাওক প্ৰথমতে কওঁ ফাইনেন্সিয়েল যোনটো প্ৰডাক্ট হয় এইটো একজেক্টলি আপোনাৰ এটা ছেকেণ্ডেৰী ইনকাম হিচাপে লোৱা যায় ছেকেণ্ডেৰী ইনকাম মানে আপোনাৰ ধৰি লওক এতিয়া আপোনাৰ কিবা আৰ্নিং চ'ৰ্চ আছে আপোনাৰ বেলেগ কাম কৰিছে কাৰণ আপুনি চাওক এতিয়া কোনোবাই ল'ৰা ছোৱালীয়ে পঢ়িলে চাকৰি জইন কৰিলে ইমান বছৰ এফৰ্ট দি সেই বস্তুটো এৰি পেলাই ক'ৰবাত নতুনকৈ জনা ছমাহৰ বস্তুৰ ওপৰত তেওঁ ইমান মনোযোগ দি পেলাই পটককৈ আহিব নালাগে যদিও ইয়াত ধৰি লওক তেওঁৰ ওচৰত বোলে অপৰচুনিটি আছে বেলেগ কাম কৰি আছে তো ইয়াক ছেকেণ্ডেৰী চ'ৰ্চ অফ ইনকাম হিচাপে মই ট্ৰিট কৰিলোঁ তেতিয়া মোৰ ওচৰত পইচা এটা আহিছে মোৰ মানে কি হয় ইনকামৰ লগত মোৰ ৱেল্থ ক্ৰিয়েটো হৈ আছে ঠিক আছে এটা হ'ল ইনকাম এটা ৱেল্থ ক্ৰিয়েশ্যন আপুনি যোনটো কৈছে ইনকামৰ পিছৰ কথা কৈছে এটা হ'ল ইনকাম অকল কৰি থাকিলে নহ'ব ইনকামৰ পিছত ৱেল্থ ক্ৰিয়েট কেনেকৈ হ'ব আৰু ৱেল্থ ক্ৰিয়েট নকৰিলে আপোনাৰ ফিউচাৰ একেই ছেইম কথা হ'বগৈ তো কোনোবাই যেতিয়া ইনকামৰ ৱেট আহে তো ইনকাম কৰিবৰ কাৰণে বিলিভ কৰিব নৰ্মেল শ্বেয়াৰটো পাৰে নৰ্মেল শ্বেয়াৰটো ধুনীয়াকৈ আপোনাৰ কাৰণ চাওক যেতিয়া আপুনি অপশ্যন মাৰ্কেট বুলি কয় আপুনি 4টা ইণ্ডেক্স বা 5টা ইণ্ডেক্স চাই থাকে নিফটি বেংক নিফটি ফিন নিফটি 5 মিনিট 3 মিনিট 10 মিনিট সেই চাই থাকে ন যোনটো স্কাল্পিং টাইপ হৈ যায় আপুনি যেতিয়া আপোনাৰ অলপ মাইণ্ডটোৰ পৰা আপোনাৰ মেণ্টেল ব্লক এটা ক্ৰিয়েট হৈ যায় আপুনি মানে ভাবিব নোৱাৰা হৈ যায় কিন্তু হেপেন্স উইথ এভৰিবডি আমাৰ অফিচতে ক্লাবতে দেখোঁ কেইটামান মানুহে নিফটি বেংক নিফটি লগাই গৈছে মোৰ চোৱাৰে অলপ এৰি দিয়াচোন 3000 5000 কোম্পানী আছে আজি কিমানগাল কোম্পানী 20% গৈছে 25% গৈছে ষ্টকৰ অপশ্যনতে চাওকচোন আপোনাৰ যিমানখিনি কষ্ট এমাউণ্ট কৰি এটা ট্ৰেডত ওলাই গ'ল মই বাই চাইডৰ কথা কৈছোঁ মই কোৱা নাই কৰিবৰ কাৰণে অবজাৰভেশ্যনবিলাক বঢ়াব লাগিব আপোনাৰ ছেক্টৰ স্পেচিফিক ভাগ কৰি অবজাৰভেশ্যনখিনি বঢ়ায় আৰু তেতিয়াহে আপোনাৰ গম পাব বজাৰ যদি কোনোবাই ষ্টকতো চাব যায় ডেইলি 100-200টা ষ্টক চাব লাগিব ভালকৈ 200টা ষ্টকৰ নিজৰ এখন লিষ্ট বনাই পেলাই ৰেগুলাৰ যদি অবজাৰভেশ্যন কৰে আৰু অবভিয়াছলি ষ্টাডি এটা লাগিব তো ৰেগুলাৰ যদি অবজাৰভেশ্যন কৰে তাতো তেওঁলোকে পইচা অলপ ওলাই ল'ব মানে পাৰ্টিকুলাৰ কেইটামান ষ্টক উলিয়াই ল'ব লাগিব সেই 200টা কথা কৈছে সেই 200টাৰ মুভমেণ্টখিনি তেওঁলোকে ফ'ল' কৰি থাকিব লাগে আৰু তেওঁলোকে এনালাইচিছ কৰিব লাগিব অবভিয়াছলি অকল মুভমেণ্ট চালে নহ'ব এপ্ৰ'চ থাকিব তো এপ্ৰ'চ জনাৰ পিছতো মানুহে 4টা ইণ্ডেক্স চাই থাকে অকল মানে এইটো মেণ্টেল এটা ষ্টাক হয় কাৰণ এইটো ইনষ্টাগ্ৰাম ফেচবুকে পোষ্ট কৰা বস্তু তো কি হৈ যায় আপোনাৰ আৰু আমাৰ বজাৰ এনালিষ্টবিলাকে দিনত ৰেডি হোৱাৰ আগতে কাৰণ টিভিত যেতিয়া আমি শ্ব' কৰিব যাওঁ আগতে বিজনেছ শ্ব'বিলাক কৰোঁ বা আমাৰ লগতো লগৰ বন্ধুকেইটাই কৰে ঘপককৈ কোৱাৰী এটা আহে নোচোৱা ষ্টাকৰ বিষয়ে কেনেকৈ তো আমি 500টা কোম্পানী ষ্টাডি কৰা হয় জেনেৰেলি অন এ ডে বেচিছ 500টা ষ্টাডি কৰি ইমান সময় নালাগে আপুনি ৰেগুলাৰ অবজাৰ্ভ কৰি থাকে কেতিয়া এনেকুৱা হৈছে তো আপুনি 2 দিন 3 দিন 4 দিন অলপ কষ্ট হ'ব বা এসপ্তাহ কষ্ট হ'ব তাৰপিছত আপোনাৰ ইজি হৈ যাব এই প্ৰকাশ গাব্বাহঁতে ডেইলি 700টা কোম্পানী চায় 500-700টা প্ৰকাশ গাব্বা নামটো তেওঁ পুৰণা বয়সস্থ মানুহ আমি সেই তেতিয়া একেলগতে এৱাৰ্ডছতে একেলগতে লগ পোৱা ভাল মানুহজন দেই তো 600-700টা সেই বয়সস্থ মানুহ এতিয়া 600-700 কোম্পানী চায় তো আমাৰ ডেকা ল'ৰাই যদি চাওক মোৰ মন নাই এলাহ লাগিছে ইভেন আমাৰ ক্লাছতো এনেকুৱা ধৰণৰ পাওঁ যে আপোনালোকে চাইছে নেকি মানুহৰ সেই পেচেঞ্চটো নাই বা এই মানুহৰ পেচেঞ্চ নোহোৱাকৈ কুইকলি বস্তুটো বিচাৰে আৰু কুইকলি নহ'লে ক'ব ভাল নহয় আপোনাৰ এয়া যিটো আপুনি ক'লে ষ্টক চিলেকশ্যন এটা কথা ষ্টক চিলেক্ট কৰিলে তেওঁলোকে 200 ষ্টকৰ ভিতৰত তাৰপাছত সাধাৰণতে আমি যিটো দেখোঁ তেওঁলোকে তাৰপিছত টেকনিকেল এনালাইচিছ কৰে টেকনিকেল এনালাইচিছে কিমান একুৰেচি কিমান থাকে বুলি ভাবে আপুনি 100% নাথাকিব চাগে কাৰণ 100% পৃথিৱীত একো বস্তুৱে নাই
100% বোলা বস্তুটো একো বস্তু নাই ফাইনেন্সিয়েল মাৰ্কেটত 100% একদম মিথ হয় দেই ৰিয়েল এইটো একদম গাৰেণ্টি 100% এইবিলাক নাথাকে মিছা কথা কাৰণ বিভিন্ন ধৰণৰ টেকনিকেল এনালাইচিছ টুলবিলাক টেকনিকেল এনালাইচিছ বিভিন্ন ধৰণৰ নহয় টেকনিকেল এনালাইচিছ ইজ এ ভেৰি বিগাৰ ছাবজেক্ট টেকনিকেল এনালাইচিছৰ যোনটো কোৰ্চ হয় যোনটো যোনে ব্ৰডলি যোনে টেকনিকেল এজ এ এনালিষ্ট হিচাপে কয় তেওঁলোকে আমাৰ মত বাৰু সিমান নাছিলে এতিয়া কয় আমেৰিকাৰ কোৰ্চ এটা আছে CMT চাৰ্টাৰ্ড মাৰ্কেট টেকনিচিয়ান আমাৰ মত নাছিলে CFA CMT বহুত কমে আছিলে আৰু ময়ো দিব নোৱাৰিলোঁ বিভিন্ন ৰিজনৰ কাৰণে সেইটো মই আগত দিগদাৰ আকৌ এক্সাম দিবৰ কাৰণে তেতিয়া আপোনাৰ ইণ্ডিয়াত নহয় এক্সাম বাহিৰত যাব শ্ৰীলংকা হোৱাত কলম্বোত যাব লাগিব সিফালে ক'ত যাম আৰু মই আই হেভ এ ক্লষ্ট্ৰফোবিয়া মই ফ্লাইটত ইমান দূৰ যাবলৈ মই নোৱাৰোঁ এনিৱেজ চ' তেতিয়া কি হ'ল কি বুলি কয় সিমান নাছিলে তো এই 3 বছৰৰ কোৰ্চ এটা আছে গম পাইছেনে চাৰ্টাৰ্ড মাৰ্কেট টেকনিচিয়ান বা ইণ্ডিয়ান আমাৰ টেকনিকেল এনালাইচাৰ এছ'চিয়েশ্যনো আছে তো ইটছ এ দীঘলীয়া ছাবজেক্ট এটা হয় আমাৰ এইটো মানে ইউটিউবত 15 মিনিটৰ ভিডিঅ' চাই শিকা বস্তু নহয় অবভিয়াছলি তাত চাওক তাৰ ভিতৰত আপুনি এটা সৰু প্ৰচেছ এটা ওলাই ল'ব পাৰে যেনে আমি ফ'ল' কৰোঁ ইলিয়ট ৱেবৰ এপ্ৰ'চ এটা ইলিয়ট ৱেব মই বহুত আগৰ পৰা ইউজ কৰা এৰাউণ্ড 2005-6ৰ পৰা ইউজ কৰা ইলিয়ট ৱেব আৰু বৰ ভাল ৰিজাল্ট পাইছিলোঁ এতিয়া স্মুথে আছিলে তো ইলিয়ট এপ্ৰ'চে যোনটো আপোনাৰ টেকনিকেল এনালাইচিছ কৰ্নাৰষ্টোন ডাউ থিয়ৰী তাৰ ভিতৰত আপোনাৰ গোটেই কনচেপ্টবিলাক যাব ডাউ থিয়ৰী কোনোবা তাৰ আপুনি পটককৈ এটা কেণ্ডেল চাই এতিয়া কেণ্ডেল কোনে চাই গম পায় নাই 5 মিনিটত নিফটি বেংক নিফটি কি হ'ব এই ল'লোঁ আৰু বেচিলোঁ ফৰ দেম কেণ্ডেল ষ্টিক কেন বি ইউজফুল তাত কেণ্ডেল ষ্টিক পেটাৰ্ণ কিন্তু বজাৰৰ মানে এনেকুৱা হয় গোটেইখিনি যদি আপুনি সাৰাংশ বুজিবৰ কাৰণে লাগে বজাৰৰ কোনটো ফেজ এতিয়া টেকনিকেল এনালাইচিছ কৈ যে বজাৰখন কোনটো ফেজত গৈ আছে এটা আমি এটা কওঁ ইম্পালছ আৰু এটা কাৰেক্টিভ মানে বজাৰৰ প্ৰাইচবিলাক কি গম পায় নাই আপুনি এখন বজাৰৰ টেকনিকেল মই কথাটো কওঁ যদি এনেকুৱা ধৰণৰ সেই আপুনি ISBT ফালে বাছ এখন উঠিলে ঠিক আছে মানুহ চবেই বাছত উঠিছে এতিয়া বাছখন ক'লৈ যাব গম নাপায় কাৰণ তাত ষ্টক মাৰ্কেটৰ বাছখনত ডাইৰেকশ্যন লিখা নাই ঠিক আছে তো ডাইৰেকশ্যনৰ পৰা মানুহ একদম ধুনীয়াকৈ বাছখন উঠি গ'ল বাছখন গৈ পেলাই আহি পেলাই ISBT মই ধৰিলোঁ আপোনাৰ বশিষ্ঠ পালে তো বশিষ্ঠত পাই পেলাই কেইটামান নামি দিলে হয়নে নামি দিলে সেইটো হ'ল আমাৰ বাছখন ৰখে অলপ মই কেইটামানে কৈ থাকে যাবা দি আমাৰ বাছত যাব হা দিছ ইজ কল কাৰেক্টিভ ফেজ তো সেই ফেজবিলাক বুজিব লাগিব আৰু বিভিন্ন টাইম ফ্ৰেমত সেই ফেজবিলাক বনে কাৰেক্টিভ ফেজ ইম্পালছ যেনেকৈ আজি যদি কোনোবাই বজাৰ চাইছে নিফটি ইম্পালছ মোমেণ্টাম এটা আহিছে তো ইম্পালছত কি হয় ধুনীয়াকৈ স্মুথাৰ যায় যোনে 5 মিনিটত 15 মিনিটত চাই এই 10 টকাত লৈছিলোঁ 15 টকাত বেছি দিলোঁ দেখোন 150 টকা সেনেকুৱা এটা হৈ যায়গৈ ধৈৰ্য নাথাকিল গম নাপালে সেইটো তো আপোনাৰ তাত ভুল কি হৈ যায় গম পায় নে আপুনি ব্লাইণ্ড হৈ যায় একচুৱেলি আপুনি 5 মিনিট চাই আপোনাৰ মেণ্টেলি আপুনি তাক ফিক্স কৰি দিলে আৰু যদি মেণ্টেলি কিবা এটা বস্তু ফিক্স কৰি দিলে আপুনি সেই পিকচাৰ চাব নোৱাৰে মই কেতিয়াবা বহুত মানে স্মলাৰ টাইম ফ্ৰেমত চাৰ্ট চাই থাকে ডাঙৰ কৰি চাওকচোন ডেইলি চাৰ্টত এইটো ভয় থাকে নেকি এছএলটো বহুত ডাঙৰ হৈ যাব পাৰে যদি লং আপুনি তাত চাওক অপশ্যন যদি মই অপশ্যনৰ কথা কৈ আছোঁ আপুনি নে কেছৰ কথা কৈ আছে অপশ্যনে কৈ আছোঁ এতিয়া অপশ্যনত কি হয় আপুনি ষ্ট্ৰেটেজি বেজো কৰি দিব পাৰে আপুনি কল অপশ্যন বা পুট অপশ্যন যোনটো বাই কৰে এইটো নেকেড অপশ্যন বুলি কয় তাক আপুনি হেজ কৰি দিয়ক যোনটো স্প্ৰেড হিচাপে কাউণ্ট কৰি লওক তেতিয়া ইউ কেন হোল্ড ইট আপুনি ডেইলি চাৰ্টত ভিউ যদি লৈছে আপুনি এটা বোলে লেটেষ্ট আমি মিড কেপত এটা বুলি চাৰ্মলি ফৰ্মেশ্যন পাইছোঁ আৰু ট্ৰেণ্ডিং ফেজত ইম্পালছত আছে তো ইট ইজ গোইং টু কণ্টিনিউ বহুত কণ্টিনিউ কৰিলে তো কোনোবাই যে নেকেড অপশ্যন ল'বলৈ ভয় কৰিছে আপুনি স্প্ৰেড এটা লৈ লওক কল এটা বাই কৰি কল এটা চেল কৰক আপুনি বুল কল স্প্ৰেড বুলি কয় ডাউন আপুনি বুল পুটো স্প্ৰেড ল'ব পাৰে যদি পুট বা বুল কল স্প্ৰেড ল'লে নহয় ডাউন ট্ৰেডত আপোনাৰ চাওক বুল কল স্প্ৰেডটো আপোনাৰ এটা কল বা ইন দা মানি কল বাই কৰি আউট দা মানি কল বেচা বুলি কয় বুল কল স্প্ৰেড বুলি কয় আৰু আপুনি যদি কেনেবাকৈ ইন দা মানি কল পুট বাই কৰি আউট দা মানি পুট বেচিছে সেইটো বিয়াৰ পুট স্প্ৰেড হ'ল কিন্তু যদি আপুনি কেনেবাকৈ OTM আপুনি কি বুলি কয় পুট বাই কৰি ইন দা মানি পুট বেচিলে তেতিয়া আপোনাৰতো বুলিছ হৈ যাব পাৰে তো সেনেকুৱা ষ্ট্ৰেটেজি বহুত হ'ব পাৰে ইন দা মানি কল বাই কৰি আউট দা মানি কল বেছি দিছে আপোনাৰ ভিউ আপুনি স্প্ৰেড দেখিলে বোলে 300 পইণ্টৰ স্প্ৰেড আছে দাম 120 মানে পটেঞ্চিয়েলি মুভমেণ্ট হ'লে মই 70-80 পইণ্ট পাম তো ৰাখিব পাৰে সেনেকুৱাও ষ্ট্ৰেটেজি আছে য'ত পিচফুল হয় গম পায় নে আমাৰ যোনবিলাক পিচফুল হয় সেই টৰ্চাৰটো নহয় আৰু মই এগেইন কওঁ যে তাত লছ হ'লে কমপ্লিট লছ হ'ব নোৱাৰে মানে জিৰ' নৰ্মেল নেকেড কল অপশ্যনতকৈ কম লছ হয় আৰু আপোনাক সময় দিয়ে ওলাওঁ ফচিক মোৰ এনালাইচিছটো ভুল হৈ গ'ল নেকি যদি মোৰ ভুল হৈ গৈছে মই ওলাই যাব পাৰিম মানে মই ভুল নাই হোৱা ঠিকে আছে তো ইউ কেন have some time তাত আপোনাৰ কোনোবা থেটা দিকে সেই বস্তু আপোনাৰ একচুৱেলি জেনেৰেলি দিছ ইজ কাইণ্ড অফ থেটা নিউট্ৰেল ষ্ট্ৰেটেজি বুলি ক'ব পাৰে অলপ চলপ থেটা নিউট্ৰেলাইজ কৰি দিয়ে যোনটো টাইমৰ কাৰণে হয় অলপ চলপ কৰে তো সেনেকুৱা বহুত ষ্ট্ৰেটেজি আছে এই ষ্ট্ৰেটেজি ইউজ কৰে ধৰক প্ৰাইচটো কমি গৈ আছে তো মাইনাছত গুচি গৈছে আকৌ তাৰ ওপৰত কিনি লয় এইটো কয় আপোনাৰ এভাৰেজ কৰাটো কিমান দূৰ ভাল বুলি হয় সেনেকৈ কৰিতো বহুত মানুহ গৈছে আগতে
আজি নহয় মই 15-10 বছৰ কথা কৈছোঁ এভাৰেজিং কনচেপ্টটো এনেকুৱা হয় যে আপুনি প্ৰি ডিফাইন অপশ্যনৰ কথা কোৱা নাই মই ষ্টকৰ কথা কৈছোঁ তো আপুনি জানে যে অলৰেডি ষ্টক এটা ৰেলি হ'ল ইম্পালছ আপুনি চাৰ্ট কিমান বুজিছে কিমান ফাণ্ডামেণ্টেলি জানিছে আপোনাৰ আণ্ডাৰলাইং বেকগ্ৰাউণ্ড নোহোৱাকৈ আপুনি য'তে ত'তে বাই কৰি থাকিলে নহ'ব নহয় বুজি পাইছে নাই আপুনি বজাৰত কিনিব গ'ল বোলে ইয়াৰ পৰাও জিকা কিনিছে তাৰ পৰাও জিকা কিনিছে লাষ্টত বোলে এই ঘৰত অলৰেডি জিকা 2 কিনি আলি থৈ দিয়া আছিলে ৱেষ্ট হৈ যাবগৈ তো কথাটো এনেকুৱা ধৰণৰ যে আপুনি নজনা নুশুনাকৈ ক'ত কি কৰিছে এভাৰেজিং কৰি আছে বহুত এভাৰেজিং কৰা মানুহ আছে ষ্টকৰ ক্ষেত্ৰত এতিয়া কওক চাওক এটা ষ্টক এটা ট্ৰেণ্ডিং ফেজ গুচি গ'লগৈ জানো যে ষ্টকটো বহুত পটেঞ্চিয়েল আছে মই ফমো যদি হয় আপুনি 100 টকা লগাম বিচাৰিছে তেতিয়া 20 টকা লগাওক বুজি পাইছে তেতিয়া তলত আহিলে আৰু 20 টকা লগাওক সেইটো হ'ল অলৰেডি প্ৰি ডিফাইন ষ্ট্ৰেটেজি যে মই এনেকৈ কাম কৰিম কিন্তু যেতিয়া নলেজ থাকিব লাগিব এটা ডাইৰেকশ্যনত যাব এটা সময় আৰু ইণ্ডেক্সত কি হয় কি কৰে মানুহে বাই চাইড ট্ৰেডিং কৰে আৰু জেনেৰেলি কি হয় অপশ্যনত বাই চাইড ট্ৰেডিং স্কাল্পিঙত বৰ ইজিলি ওলায় দেই এইটো স্কাল্পিঙেই হয় বহুতৰ মেক্সিমামৰ ল'লে আৰু বহুত সময় হোল্ড কৰি নাথাকে কাৰণ অলপ যিমানে অপশ্যনত ৰাখে 70% 60% চিনাৰিঅ'ত আপোনাৰ টাইম দিকে পইচা খাই দিব কাৰণ বজাৰ সদায় ট্ৰেণ্ডিং নহয় সদায় মুভমেণ্টাম আহি নাথাকে তো তাত মানুহৰ কি প্ৰব্লেম হৈ যায় যদি আপুনি নজনা নোহোৱাকৈ আপোনাৰ প্ৰিমিয়াম কমি আছে কাৰণে আপুনি এভাৰেজিং কৰি আছে এদিন দুদিন ওলাই গ'ল কেতিয়াবা ফচি যাব তো অবভিয়াছলি আপুনি কেপিটেল মানে আপুনি চাইকলজিকেলি ব্লেংক হৈ যায় তো সেইকাৰণে বহুত প্ৰি ডিফাইন হ'ব লাগিব আৰু মানুহৰ কি হয় লাইভ মাৰ্কেটত বহুত বেছি খুচৰি থাকে ষ্টেজত পাৰফৰ্ম কৰি থকাৰ দৰে এটা ঘটনা হৈ যায় তো এই কথাটো কয় বহুতে অপশ্যন বাইং আৰু অপশ্যন চেলিং দুটা বস্তু আছে অপশ্যন বাইঙতকৈ অপশ্যন চেলিংটো কম ৰিস্কি হয় বা লাভ হ'ব পাৰে এনেকুৱা হয় নেকি আপোনাৰ অপশ্যন বাইং বা চেলিং ইটছ নেকেড পজিশ্যন চেলিং অলছ' নেকেড পজিশ্যন ইটছ এ নেকেড পজিশ্যন আপুনি খালি কি হয় অপশ্যন চেলিং কৰিলে আপোনাৰ এটা বস্তু কি ভাল যে আপোনাৰ যোনটো টাইমৰ কাৰণে ডিকে হয় বা বহুত মানে বুজি পাইছে নতুন মানুহ কিন্তু মই ক'ব নোৱাৰোঁ দেই তথাপিও কৈ আছোঁ টাইম ডিকে বা যোনটো এক্সট্ৰেঞ্চিক ভেলু বা থেটা বা আপোনাৰ গোটেই ভলেটালিটিৰ আইভি চাইভি কিমান ইম্পেক্ট কৰিব তাত মানে কি হয় সেইটো বেনিফিটৰ কাৰণে যায় অপশ্যন প্ৰাইচ এটা চাই এটা ইণ্ট্ৰেঞ্চিক আৰু এটা এক্সট্ৰেঞ্চিক থাকে যোনে বাই কৰে ইণ্ট্ৰেঞ্চিক আৰু এক্সট্ৰেঞ্চিকৰ কাৰণে পে' কৰে যোনে চেল কৰে সি এক্সট্ৰেঞ্চিক তাৰ বেনিফিটত থাকে কিন্তু যদি অপশ্যনত কোনোবাই বাই কৰে আৰু মেক্সিমাম মানুহে কি বাই কৰে আউট অফ দ্য মানি অপশ্যন বাই কৰি দিয়ে এট দ্য মানি বাই কৰি দিয়ে ইন দ্য মানিত কি হয় আপোনাৰ তাত পাৰফৰ্মেঞ্চটো ভাল যেতিয়া আপুনি অপশ্যনত বাই চাইড ট্ৰেডিং কৰে আপুনি কোনোবা এক্সপায়াৰ ট্ৰেডিং কৰিব বা যিয়ে কৰে চবে কি কৰে হিৰ' জিৰ' বিচাৰি পেলাই এট দ্য মানি বা অ'টিএমত কৰে তো ইন দ্য মানি যিমান গুচি যায়গৈ তাত ইমান ডিষ্টৰশ্যন নহয় কিন্তু তাত ধুনীয়াকৈ প্ৰিমিয়াম ৰখি থাকে মানে এক্সপায়াৰ দিনাখনো নহয় ইমান ডিষ্টৰশ্যন নহয় হয় যদি আপুনি চাওক প্ৰথমতেতো চাব লাগিব বজাৰখনৰ অভাৰঅল চাইকলজি কেনেকুৱা আজি বজাৰ ছেটআপ কেনেকুৱা কি বনিব তো সেইটো মতে হয় কিন্তু তথাপিও এটা কওঁ এই বজাৰত অলপ ডিষ্টৰশ্যনটো আছেই আৰু সেই ডিষ্টৰশ্যনটো কাৰণে বহুত মানুহে অকল চাৰ্ট চাই কৰা মানুহখিনিৰ কাৰণে দিগদাৰ হৈ যায় মানে চাৰ্ট এনালাইচিছ কৰি অপশ্যন ট্ৰেডিং কৰা দিগদাৰ বিভিন্ন ফেক্টৰ আহি যায় আৰু মইতো চাওক ইমান অপশ্যনৰ কথাই পাতি আছোঁ কিন্তু মই অপশ্যনৰ কথা ইমান আজিকালি পাতিবলৈ বেয়া পাইছোঁ কেলৈ গম পায়নে কাৰণ এইটো এটা ছ'চিয়েল ইভিল টাইপে হৈ গৈছেগৈ কেলৈ কওঁ মানে কিছুমান ল'ৰাই প্ৰথমতে ইউটিউবত বাঢ়িলে ভিডিঅ' বনাই বহুত কথা ক'লে মানুহৰ পৰা পইচা কালেক্ট কৰিলে পইচা ঘূৰাই দিব পৰা নাই কিছুমান ঘৰত কুইক পানী অপশ্যন মানে কুইক পানী ন সেইটো কাৰণে পাতা ৰাতিৰ ভিতৰতে বা হয় হয় আধা ঘণ্টাৰ ভিতৰতে পইচাটো লাগে আৰু তাত কি হৈছে বহুত এনেকুৱা ঘৰত হৈছে ঘৰত মই পাওঁ লাইভ কেছ দেই সেইটো কাৰণে কৈছোঁ আপুনি পাইছে তেনেকুৱা বহুত কেছ পাইছোঁ আপোনাক মই ক'বলৈ বেয়া লাগে তো এবাৰ এনেকুৱা হৈছে খবৰ এটা পাইছোঁ কোনোবাৰ ল'ৰা এটাই দেখিলে যে ভিডিঅ' কিছুমান দেখিলে ইমান পইচা কমাব পাৰি এনেকুৱা কৰিব পাৰি মই ট্ৰেডাৰে হ'ম এতিয়া কি কৰিম ঘৰত হাল্লা গোলা লগাইছে ঘৰত দেউতাকৰ পইচা লাগে চিঞৰ বাখৰ মানে কিটচেনত গৈ পেলাই আপোনাৰ বস্তু ভাঙা চিঙা সেনেকুৱা চিঞৰ বাখৰ যেনে ড্ৰাগ এডিকশ্যন যেনেকৈ হয় ন ড্ৰাগছ থাকিব নোৱাৰে টাইপ ঘপককৈ সেই লাইফ এটা লাগে মানুহবিলাক বহুত বেছি অভাৰ সেইটোৱে কথা তেওঁলোকে যিটো লাক্সাৰী লাইফ দেখাই দিয়ে ইউটিউবত তেওঁলোকে নতুন নতুন গাড়ী কিনিছে ঘৰ কিনিছে গতিকে আপুনি কোৱা ধৰণে তেওঁলোকো স্বাভাৱিকভাৱে তেওঁলোক আকৰ্ষিত হৈ পৰে তেনেকুৱা লাইফষ্টাইল এতিয়া আমি হ'লো চাওক পুৰণা জেনেৰেশ্যন তাত সেইটো মোক বহুতে এবাৰ কোনোবা কৈছে এই আংকলৰ অকল কথাই গৈ থাকে বুলি কৈছে কোনোবা এজন ফেচবুকত মোক ক'লে কৈছোঁ মই আংকল মানে অবভিয়াছলি কিন্তু জেনেৰেশ্যন গেপ এটা আমাৰ এটা কি আছে গম পায়নে নতুন জেনেৰেশ্যন থাকে কুইকলি বস্তুখিনি বিচাৰে এবাৰ মই এগৰাকী লেডি পাইছোঁ তেওঁ ছোৱালীজনী কৈছে লগৰটোৱে বোলে ট্ৰেডিং কৰি পইচা কমালে মাকৰ বহুত খং এইবিলাক জেনেৰেশ্যন বৰবাদ হৈ গৈছে কিন্তু আমি ভাবোঁ চাওক ষ্টক মাৰ্কেট এজ এ এভিনিউ বহুতেখিনি কেইটা কৰিব পাৰে কিন্তু এক লোভিয়া হৈ বিক্ৰী কৰি মানুহক সেনেকৈ হ'লে কি হ'বগৈ বেছি নাথাকে
যোনখিনি ষ্টেক হোল্ডাৰ হয় যোনে সেইবিলাক বস্তু কৰি আছে তেওঁলোকে 2-3 দিনৰ কেৰিয়াৰ হ'ব তেওঁলোকৰ আমি আজি 25 বছৰ পৰা এক্ৰছ ইণ্ডিয়া ৱৰ্ল্ডৰ গোটেইখিনি জেগাত আমি আমেৰিকা নেদাৰলেণ্ডৰ মানুহ লগত বিভিন্ন কৰি আছোঁ কাম অষ্ট্ৰেলিয়াতো কৰিছিলোঁ আগতে হেজিঙৰ কাৰণে ব্ৰাজিলৰ লগত কাম কৰিছোঁ বিভিন্ন কৰিছোঁ তো কেৰিয়াৰ স্কোপ ভাবি যাব লাগে আমাৰ এইকেইটা মানুহ ৰিটেইলত কিমাননো আৰু 2 টাইপ কৰিব চাওক তেওঁলোক ছাকচেছফুল হয় গম পাইছোঁ এজন ট্ৰেডাৰ ছাকচেছফুল হ'ল লাগে যে ফেচটো কি গম পাই নাই যেতিয়া আপুনি নতুনকৈ বজাৰ আমি প্ৰথমতে যেতিয়া নতুনকৈ বজাৰত সোমাইছোঁ 2000 তেতিয়া মানে আৰু কিমানত তো তেতিয়া কি হৈছে আমাৰ প্ৰথমতে এনালাইচিছ কৰোঁ আমি মানে বজাৰ মেইন আৰু আমি চব জানো তেতিয়া মিডিয়াৰ মানে তেতিয়া কি হয় আগতে আমিতো প্ৰথমতে কলেজৰ পৰা পাছ কৰি অহা ল'ৰা ইমান গম নাপাওঁ গৈ প্ৰথমতে ফোন আহিছে ইকনমিক টাইমছ আমাক সুধিছে সেই ৱাল ষ্ট্ৰীটে সুধিছে প্ৰথম আমেৰিকা ৰেডিঅ' চেনেলত প্ৰগ্ৰেম কৰিছোঁ আমিয়ে চব জানো আৰু তাৰপিছত মাৰ্কেটে আমাক ঠেকা দিলে বেছি কৰিব নাপায় তাৰপিছত ৰিয়েলাইজেশ্যনটো হ'ল যে নাই গম পাইছেনে তো প্ৰথম ইনিচিয়েল ফেজত আপোনালোকৰ এবছৰ 2 বছৰ 3 বছৰ যে পৃথিৱীৰ মই চব বস্তু জানো সেনেকুৱা টাইপ আহি যায় যে পৃথিৱীত মই তো বয়স হ'লে ৰিয়েলাইজেশ্যন আহিব বুজিব তেতিয়াহে গোটেইখিনি বস্তু ভাল হ'ব তো এই ঠেকা খাবই মাৰ্কেটত মানুহে ঠেকা খাইছে মই ঠেকা খোৱা মানুহ মই বহুত পাইছোঁ আপুনি বিলিভ কৰিব কেফে কফি ডেৰ মানুহজনে যোনজন নকওঁ তেখেতৰ নামটো বাৰু ক'বলৈ বেয়া লাগিছে কেফে কফি ডেৰ যে অ'নাৰ আছিলে তেখেতে নিজে ঠেকা খাইছে তেখেতে অকলে ভলিউম কৰিছিলে বেংগলোৰ যিমানখিনি ট্ৰেঞ্জেকশ্যন হৈছিলে তো সেনেকুৱা ধৰণৰ পাৰ্টিচিপেট কৰিছিলে বহুত ডাঙৰ ডাঙৰ প্লেয়াৰ ব্যৱহাৰ দেখিছোঁ কিন্তু বহুত সৰুকৈ আৰম্ভ কৰিও মানুহ কৰিছে তো তাৰ ডিফাৰেঞ্চটো কি হয় কুইক এণ্ড ইজি সেইটো দি নহয় ধৈৰ্য আৰামছে অলপ নলেজ আপগ্ৰেড কৰি পেলাই পঢ়িবলটো আজিকালি প্ৰেক্টিকেল হৈ চলিব লাগিব আৰু কোৰ্ছ প্ৰেক্টিকেল আৰু পঢ়িবৰ কাৰণেতো মেটেৰিয়েল বহুত আছে সেইবুলি ইউটিউবত গৈ পেলাই সেইবিলাক নহ'ব মুভিং এভাৰেজ আৰএছআই এইখিনি চাই মেলি মই ট্ৰেডিং কৰি দিলোঁ গোটেইখিনি নহয় অবভিয়াছলি আপুনি যদি ইউটিউবৰ পৰা কিতাপো আছে নহয় কিতাপো ভাল ভাল পুৰণা কিতাপ আছে জন মাৰ্ফিৰ টেকনিকেল এনালাইচিছ আছে ফাণ্ডামেণ্টেলৰ কাৰণে ইণ্টেলিজেণ্ট ইনভেষ্টৰ আছে মই কিতাপখন লিখিব পৰা নাই লিখিম বুলি আজিলৈকে ৰাখি আছোঁ বাৰু কেতিয়া হয় ক'ব নোৱাৰোঁ তো সেনেকৈ বিভিন্ন মানুহে কি বুলি কয় ভাল ভাল কিতাপ আছে সেইবিলাক ফ'ল' কৰিছিলে দলি খান্নাৰ নামটো কোনো শুনিছে চাগে নাজানো দলি খান্নাৰ হাজবেণ্ড নাম আছিলে ৰাজীৱ খান্না তেখেতে ফাণ্ড মেনেজ তেওঁৰ পইচাটো চাইছিলে 1 কোটিৰ পৰা আৰম্ভ কৰি 700-800 কোটি টকা নেটৱৰ্ক বনাইছিলে ডেট টু উইদিন 12-15 ইয়াৰ্ছ তো সেনেকুৱাও কৰিছে মানুহজনে আৰু এট দ্য এজ অফ 50 টেকনিকেল এনালাইচিছৰ কাৰণে কিতাপখিনি পঢ়িব লাগে ফাণ্ডামেণ্টেল বজাৰৰ যদি ফাণ্ডামেণ্টেল বুজি নাপায় অকল টেকনিকেল নকৰিব কেলে মই কৈ আছোঁ বজাৰখন বুজক বজাৰখন বুজি ABCD কি হয় বজাৰত কি বস্তুৰ কাৰণে চলে কি মেক্ৰ' ফেক্টৰছ হয় ক'ত ফেড মিটিং হয় ফেডৰ মিটিঙে কি ইম্পেক্ট কৰিব তাত কি ভাল হ'ব ডেকা জেনেৰেশ্যন এটা কথা কওঁ যিমান নলেজ অৰিয়েণ্টেড ট্ৰেডিং হয় বা ইনভেষ্টমেণ্ট হয় কি লাভ তেওঁৰ বাই ডিফল্ট তেওঁলোকৰ কিছুমান এক্সামৰ প্ৰিপেৰেশ্যন হৈ থাকিব কোনোবাই যদি ফাইনেন্সিয়েল মাৰ্কেট চাই তেওঁ পলিটিকেল আপডেট থাকে কোনোবাই এতিয়া ইলেকশ্যনলৈকে অংক কৰিছে মোৰ লগত কিমান গাল চিট পাব আমাৰ অফিচত টেনশ্যন অংক কৰি আছে বুলি ইলেকশ্যনত কোন কাৰ কি হ'ব এতিয়া এজন মেজৰিটি পাব নে নাপাব কি পাব টেনশ্যন এনেই মানুহৰ ইমান টেনশ্যন নলয় ডেকা ল'ৰা এটা প্লাছ এবাৰ ডক্টৰ এজনে কৈছে মোৰ বোলে টেনশ্যন এটা হৈছে বোলে আগতেতো আমেৰিকাত CPI ডেটা আহিলে ইমান টেনশ্যন নাছিলে এতিয়া সেইটো চিন্তা কৰি চাই আছোঁ আমেৰিকা 6টা বজাত CPI ডেটা আহিব হা ৰাতি 11:30 FOMC মিটিং আহিব ফেডাৰেল ৰিজাৰ্ভ বেংকৰ মিটিং আহিব তো সেই বস্তুতে কি লাভ কৰিব আপোনাৰ ক'ৰবাত নহয় ক'ৰবাত এডুকেশ্যনত আপোনাৰ লাভ হ'ব তো কালিপুৰ আপুনি কম্পিটিটিভ এক্সাম বা নিজৰ কিছুমান বিজনেছত এক্সপ'জাৰ বাঢ়িবৰ কাৰণে যোনে বজাৰ ট্ৰেক কৰে তেওঁ বিভিন্ন বিজনেছ এনালাইচিছ কৰে তো তেওঁক বিভিন্ন বিজনেছৰ আইডিয়া হ'ব আৰু সাহস বাঢ়িব মূলতঃ আমি যদি পইণ্ট ৱাইজ কওঁ এটাটো হ'ল আপোনাৰ অপশ্যন এণ্ড ফিউচাৰৰ কথা কৈ আছোঁ আৰু তাত পাৰিলে হেজিং কৰি চলিলে অকণমান ৰিস্ক ফ্ৰী আপোনাৰ মতে সেইটো ষ্টাইলত যাব পাৰে কোনোবাই যদি কৰিব বিচাৰিছে যদি আপুনি প্ৰথমতে ইনভেষ্টমেণ্টৰ কাৰণে প্ৰিফাৰ কৰে কিন্তু তাৰ পাছতো যদি কোনোবাই বিচাৰে অলপ হ'লেও ৰিস্কটো কম থাকে যদি উপায় নোহোৱাকৈ যদি ট্ৰেডিং কৰে যেতিয়া মোক কৰিবই লাগিব তেতিয়া বজাৰখন অলপ এনালাইচিছটো অলপ ডিপ ইমপ্ৰুভ কৰি লওক এনালাইচিছ এপ্ৰ'চটো ইমপ্ৰুভ কৰি লওক যে অকল কেণ্ডেলষ্টিক চাই কৈ থাকিলে নহ'ব বহুতে কয় ডাটা আৰু কেণ্ডেলষ্টিক চাৰ্ট পেটাৰ্ণ এটাতো কয় যে ডাটাই বহুত বেছি ইনফ্লুৱেঞ্চ কৰে আৰু সেইটো আপোনাৰ বজাৰ পাৰ্টিচিপেশ্যন ওপৰত ইণ্টাৰেষ্ট কৰে আচলতে কোনটোই কৰে চাওক বজাৰ হ'ল চাৰ্ট হ'ল বজাৰৰ প্ৰাইজৰ মোমেণ্টাম প্ৰাইচ কেনেকৈ চলি আছে আৰু আপোনাৰ ডেটা বুলি যোনটো ক'লে সেইটো অপন ইণ্টাৰেষ্ট বা বজাৰৰ পাৰ্টিচিপেশ্যন অপন ইণ্টাৰেষ্ট মানে পাৰ্টিচিপেশ্যন নহয় দুটা ডেটা থাকে এটা হ'ল ভলিউম বজাৰত কিমানখিনি পাৰ্টিচিপেশ্যন হ'ল কণ্ট্ৰেক্ট ট্ৰেড হ'ল অপন ইণ্টাৰেষ্ট মানে কিমানখিনি পজিশ্যন অপেন আছে ঠিক আছে সেই অপেন পজিশ্যন মতে পাৰ্চপেক্টিভটো কি ধৰি লওক এতিয়া কল যদি বাই কৰা আছে আমি ভাবোঁ যে বাই চাইড একচুৱেলি বজাৰত আমি চেল চাইডকৈ হিচাপ কৰোঁ
কলত বোলে 1000 বা 1 কোটি অপেন ইণ্টাৰেষ্ট আছে তাৰ মানে মানুহে কি বুজে 1 কোটি মানুহে কল বাই কৰিছে বজাৰ ৰিডিং কৰা যায় যে কল নহয় কল বাই সাইড নহয় কল ৰাইট কৰা পাৰ্সপেক্টিভত চাও যে ইমান গাল মানুহে কল সেল কৰি থৈছে ঠিক আছে কল যদি হিমান গাল সেল কৰিছে যেতিয়া প্ৰাইসটো তাৰ ওপৰত গুচি যায় 23200 মান চলি আছে বজাৰ তো 23200 বোলে 300 মানত 2 কোটি মান 1.5 কোটি মান 2 কোটিয়ে ধৰিছো 2 কোটি মান আপোনাৰ কল ৰাইটাৰ আছে কল ওআই আছে যেতিয়া সেই বজাৰ তাৰ ওপৰত যাব তাৰ সেই ওআইৰ ওপৰত যাব যোনটো মানে ষ্ট্ৰাইকৰ ওপৰত বজাৰ ট্ৰেড কৰিব তেতিয়া সেই যোনে কল ৰাইট কৰিছে তেওঁলোকে এক্সিট কৰিলে কি হ'ব কল সেল কৰাটো কি কৰিব কল বাই কৰিব বজাৰৰ প্ৰিমিয়াম স্টক হ'ব তো প্ৰিমিয়াম স্পাইকস হয় তো সেই প্ৰিমিয়াম স্পাইক বিলাকো অবজাৰভেশনৰ দৰকাৰ কাৰণ যোনে ৰেগুলাৰলি ট্ৰেডিং কৰিব তো সেইখিনি চাবই লাগিব প্লাস হেতু মত কি হয় যেতিয়া প্ৰিমিয়ামৰ কাৰণে আপোনাৰ মানে ওআইৰ কাৰণে বা পাৰ্টিসিপেশনৰ কাৰণে চেঞ্জ হৈছে তো চাৰ্টত কি হয় চাৰ্টখন চাই পাৰ্টিসিপেট কৰিলেকে দেৰি হৈ যায় তাৰ পিছত আমি ষ্টকৰ কথা ন গুটেখিনি চাবলে হেতু কাৰণে ক'লো এই দুটা বস্তু একেলগে অপচন হেতু কাৰণে কম্প্ৰিহেনসিভলি আউটা কওঁ এমাহ দুমাহ তিনিমাহ লাহে লাহে কৰি এটা এটাকে কৰি পেলাই পাৰ্সপেক্টিভ বিলাই পেলাই নিজৰ কমফৰ্ট লেভেল জিলকে নাহে ঘপককে মুজে আজি পইচা লাগে এটা কৰিব নালাগে কমফৰ্ট জিলকে বিল্ড আপ নহয় নিজে ৰিয়েলাইজেশন নহয় যে মই পাৰিছো নে নোৱাৰো তেতিয়ালৈকে উস্তাদি মাৰিব নালাগে বাকি তেতিয়ালৈকে উস্তাদি মাৰিব নালাগে ঠিকে যদি কেছ বা ইকুইটিজৰ কথা আহো আমি তেতিয়া দেখিবলৈ পোৱা যায় যে তাতো মানুহে উপাৰ্জন কৰিব পাৰে ইনকাম কৰিব পাৰে আপুনি কৈছে এতিয়া যেটো মাৰ্কেটৰ অৱস্থা এতিয়াৰ মাৰ্কেটত গভৰ্নমেণ্ট সেক্টৰ আৰু প্ৰাইভেট সেক্টৰ আৰু লগতে পেনি ষ্টক বিলাক দেখা পায় সাধাৰণতে কম দামত 5 টকা 3 টকা বহুতে বিচাৰে কাৰণ পেনি ষ্টকতে বহুত কোটি টকা ইনকাম কৰিব পাৰে বুলি তেওঁলোকে ভাবিও লয় 10000 টকাৰ পেনি ষ্টক কিনি থৈ দিছো 1 টকা দামত আজিৰ পৰা 6 মাহ বা 2 বছৰ পাছত হয়তো 500 টকা হৈ যাব বহুত পইচা পাম পেনি ষ্টকত ইনভেষ্ট কৰাটো কিমান ভাল বুলি ভাবে আপুনি পেনি ষ্টক বুলি ক'লে আপোনাৰ নৰ্মেল কি 10 টকাৰ তলৰ কোম্পানী বিলাক আমি পেনি ষ্টক হিচাপে কাউন্ট কৰো আপুনি যদি ৰাকেশ জুনজুনৱালাৰৰ কিবা এটা কাহিনী আছিল চাগে পেনি ষ্টকৰ পৰা সক হেতুমৰ কাহিনী কি হয় আগতে কিছুমান হয় বজাৰ আগতে কিছুমান খবৰো থাকে মানুহ গম পায় কিবা কিবি whatever আৰু বজাৰ আগতে আৰু বজাৰ এতিয়াও কওঁ বজাৰ আগৰবা দেখি আছো অফিচিয়ালি কথাটো ক'বলে কিন্তু ৰিগিং সিগিং কবাত চলি থাকিব পাৰে চলি আছে যদি মই নকব নোৱাৰো কিন্তু চলি থাকিব পাৰে সেইটো থাকে তো তাত কি হয় জেনেৰেলি কি হয় কেতিয়াবা ষ্টকৰ বিষয়ে কি হয় আজিকালি ইনষ্টাগ্ৰাম ফেসবুকত ধুনীয়াকে কিছুমান আহে ये स्टॉक खरीद लीजिएगा ये 10 मल्टीप्लायर हो जाएगा হনে নহয় হেনকা বস্তুটা আহিব তো তাত কি হৈ যায়গে মানুহে কিনে হেনেকে তো যেটা হেতু কয় পাম্প এন্ড ডাম বুলি কয় যেটা ওপৰত গল বেছি দিলে আৰু এবাৰ কি হ'ল মই বহুত বছৰ আগতে আজি বহুত নহয় 2 বছৰ 3 কোভিডৰ আগত নি মাজতে কিমান বৰপেটাৰ পৰা আহিছিলে তেওঁলোকে চাগে চাই আছে প্ৰগ্ৰামটো তেওঁলোকে এটা ষ্টকৰ নাম গৈছিলে মই কলগেছা গাঁৱৰ ভাল লাগে বহুত ভাল মানুহ তেওঁলোকে আহিছে বোলে দাদা মই শিকিব লাগে মই এই কোভিডৰ সময়ত মই আপোনালোকে কি তেওঁলোকে টেনচন এটা লৈ আহিছিলে কি কৰা যায় মোক গম নাপা কিবা এটা প্ৰবলেম এটা হৈ আছিলে মই শিকিব লাগে মই আহিলে মই দাদা প্ৰথম দেখোটা বাদ দিয়ক মোক এটা পেনি ষ্টকৰ নাম পইচা ফচি আছিলে কিনিছে বোলে তেওঁলোকৰ মেছেজটা আহিলে ষ্টকটো কিনিলে গোটেই গাঁওখনে কিনি থৈ দিলে ওকে আৰু এই ষ্টকটো ট্ৰেডিং নাই হোৱা 50 দিনৰ পৰা মানে বিকিব নোৱাৰে ট্ৰেডিং নাই হেনকা হৈ যায় বহুতে তেনেকে কিনি থৈ দিয়ে কিন্তু ষ্টক সিলেকশন কৰা যায় তো ফাস্টিং পেনি ষ্টক বা জি ষ্টক প্ৰথম স্টেপ মানে তাৰ কথাটো কি যে you have to check the liquidity of the stock যে participation কিমান হয় এভাৰেজ ভলিউম কিমান ঠিক আছে তো সেই ৰেঞ্জত আপুনি কম্পেৰিজন কৰিলে গম পাই যাব তাৰ বিড আৰু আস্কৰ স্প্ৰেড বজাৰত বাই আৰু সেলৰ ৰেটৰ ডিফাৰেন্স কিমান দ্যাট ইজ ফাৰ্স্ট ইজ লিকুইডিটি ওকে লিকুইডিটি ইলিকুইড ষ্টকত যদি এবাৰ সোমাই গল যদি ফসি গলে ওলাব নোৱাৰা অৱস্থা হয় তেতিয়া দিগদাৰ হৈ যাব যেটা ওলাব নোৱাৰিব তো ফাৰ্স্ট থিং ইজ লিকুইডিটি ঠিক আছে লিকুইডিটি অপচন মই প্ৰথমতে হেতু নৰ্মেল চেকিং তাৰপিছত আমি কোম্পানীৰ ফান্ডামেন্টাল অবভিয়াসলি চাবই লাগিব লিকুইডিটি আছে নাই লিকুইড ষ্টকটোৰ আৰু ষ্টকত যদি চাব যিকোনো ষ্টক চাওঁতে আমি কি কৰো তাৰ শেয়াৰ হোল্ডিং প্যাটাৰ্নটো চাওঁ শেয়াৰ হোল্ডিং প্যাটাৰ্ন যেনি আমি এক্সপেক্ট কৰো যে এফআই বা ডিআই কোনবা এটা প্লেয়াৰ থাকে কিন্তু পেনি ষ্টকত এফআই ডিআই নাথাকে পোৱা বহুত কমে বা কোনো মিউচুৱেল ফাণ্ডৰ ইনভেষ্টমেন্টটো নাপাব গাইডলাইন মতে পসিবল নহয় পেনি ষ্টকত এনেকে হুমুৱাকে তো হেতুটো নাপাব তাত চাব যেতিয়া আপুনি কোম্পানীৰ ফান্ডামেন্টাল কিন চাব যে কোম্পানীৰ বেলেন্স শ্বীট আৰু পিএনএলত কেনেকুৱা কাহিনী আমি কেটামান ৰেশিও ইউজ কৰো মই কৈ দিছো এটা আমি কোম্পানীৰ ক্যাপিটাল টু এক্সপেন্স ৰেশিও চাওঁ তো কোম্পানীৰ ক্যাপিটাল কিমান আছে হ্যাঁ কোম্পানীৰ কিমান ক্যাপিটাল আৰু বছৰি তেওঁৰ কিমান খৰচা হয় এটো ক্যাপিটাল টু এক্সপেন্স ৰেশিও সেকেন্ডটো চাওঁ কোম্পানীৰ ক্যাপিটাল ষ্ট্ৰাকচাৰ ওকে ক্যাপিটাল ষ্ট্ৰাকচাৰ মানে যিমানখিনি ক্যাপিটাল আছে তাৰ নিজৰ পইচা কিমান ধাৰৰ পইচা কিমান নিজৰ পইচা ইকুইটি বুলি কওঁ ধাৰৰ পইচা ডেট বুলি কওঁ থাৰ্ড নম্বৰ চাওঁ যে কোম্পানীৰ ক্যাপিটালটোৰ পাৰ্টৰ ইকুইটি পাৰ্টটো গ্ৰো কৰি আছে নাই আৰু ইকুইটি পাৰ্ট গিটা গ্ৰো কৰিব যেটা কোম্পানী প্ৰফিট কৰিব আৰু প্ৰফিট কৰিলে আপোনাৰ
ইকুইটি পাৰ্টটো গ্ৰ' কৰিব ইকুইটি পাৰ্টৰ ৰিজাৰ্ভ এণ্ড ছাৰপ্লাছ শুড ইনক্ৰিজ তো সেইটো ইনক্ৰিজ হ'লে কোম্পানীৰ নেটৱৰ্কটো বাঢ়ি থাকিব তো নেটৱৰ্কটো যদি বাঢ়ি আছে কোনটো পাৰ্চেণ্টেজত বাঢ়ি আছে ডেট উই কল এজ এ ৰিটাৰ্ণ অন ইকুইটি তাৰপিছত চাম যে কোম্পানীৰ ৰেভিনিউ গ্ৰ'থ কেনেকুৱা যদি কোনোবা এটা কোম্পানী পেনি ষ্টক বুলি চাইছে আপুনি 10 টকা 5 টকা চাইছে ৰেভিনিউ শ্লাইডে কৰি আছে 5 বছৰৰ পৰা আপুনি কি এক্সপেক্ট কেনেকৈ এক্সপেক্ট কৰিম কিমান আগবাঢ়িব পাৰে তো ৰেভিনিউ গ্ৰ'থ কেনেকুৱা কিছুমান কোম্পানীৰ পটেনচিয়েল আছে মেবি আজি ৰেভিনিউ গ্ৰ'থ নাই 10 বছৰ 5 বছৰ পিছত ভিএটেক ৱেবেক নিচিনা কোম্পানী ৱাটাৰ প্ৰিউচনত কাম কৰে তেওঁলোকৰ বেলেগ কথা তো নৰ্মেলি ইকনমি গ্ৰ' কৰিছে 15% মই 2% গ্ৰ' কৰি আছোঁ মই কি ৰিটাৰ্ণ জেনেৰেট কৰিম সেইবিলাক কনচেপ্টটো জানিব লাগিব যে পেনি ৰেচিঅ'টো চাই বহুত সেইটো বেলেগ হ'ব সেইটো পিছত আহিব চ' কোম্পানীৰ ৰেভিনিউ গ্ৰ'থ কেনেকুৱা কোম্পানীৰ মাৰ্জিনছবিলাক কেনেকুৱা যে 100 টকা যদি কোম্পানীয়ে কমায় প্ৰফিটেবিলিটি অপাৰেটিং প্ৰফিট আৰু নেট প্ৰফিটৰ ৰেচিঅ'টো কিমান OPM আৰু MENPM বুলি কওঁ তেতিয়া আপুনি এটা কোম্পানীৰ বিষয়ে মোটামুটি চালে এটা আইডিয়া হৈ যায় আৰু ৰিলেটেড আপডেট চাওক যে কোম্পানীয়ে কিবা পাইছে নেকি বা অৰ্ডাৰ ক'ৰবাত কি পাইছে নেকি নে এনে কিছুমান অকল ইনফ্লেট হৈ আছে তো ফ্ৰম ডেট ইউ গেট এ পাৰ্চপেক্টিভ যে 10 টকা বস্তু সস্তা হ'ব এক্সপেঞ্চিভ হ'ব পাৰে 100 টকা 1000 টকা বস্তুটো সস্তা হ'ব পাৰে বজাৰ ৰিলেটিভলি তো এই বস্তু চালে আপোনাৰ এটা পাৰ্চপেক্টিভটো বিল্ড হ'ব ছেকেণ্ড চাব যে বজাৰ দাম এক্সপেঞ্চিভ নে চিপ তো তাত আপুনি ভেলুৱেশ্যন ৱাইজ 3টা এপ্ৰ'চ থাকে এটা আপোনাৰ যোনটো পি মাল্টিপল চাই আপুনি ফৰৱাৰ্ড আৰ্নিং কেলকুলেট কৰি পেলাই কাৰেণ্ট প্ৰাইজক হিচাপ কৰে এইটো ট্ৰায়েলিং পি আমি চাওঁ ছেকেণ্ডটো চাওঁ কোম্পানী প্ৰাইচ টু বুক ভেলু যে শ্বেয়াৰ প্ৰাইচ বুক ভেলু মানে কোম্পানীৰ ইকুইটি কোম্পানীক আমি বুক ভেলু বুলি কওঁ আৰু শ্বেয়াৰ প্ৰাইজৰ লগত আমি কম্পেয়াৰ কৰোঁ বুক ভেলু পাৰ শ্বেয়াৰ আৰু শ্বেয়াৰ প্ৰাইজৰ যোনটো কম্পেৰিজন হয় প্ৰাইচ টু বুক ভেলু বাই আপোনাৰ এইটো ইণ্টেলিজেণ্ট ইনভেষ্টৰটো তেওঁ লিখিছিলে বেঞ্জামিন গ্ৰাহামৰ থাৰ্ডটো আহিলে আপুনি যদি আপুনি কোম্পানীত ধাৰ থকা কোম্পানী দেখিছে তেতিয়া আপুনি কোম্পানীৰ এণ্টাৰপ্ৰাইজ ভেলু সেইটো চাই আৰু এবিটাৰ লগত কম্পেৰিজন কৰে আৰু ৰাকেশ জুনৱালা EBITDA ইউজ কৰিছিলে ৱাইজলি তো সেনেকৈ আপুনি চালে এটা পাৰ্চপেক্টিভ গম পাই যাব পাৰে এতিয়া পেনি ষ্টক কিনিব পায় নে নোৱাৰি তাতে গোটেইখিনি গম পাব তো তাত যদি আপুনি নকৰাকৈ 10 টকা ষ্টক কিনিছোঁ 20 টকা ষ্টক কিনিছোঁ 5 টকাই যাব নেকি তো ইউ আৰ নট গেটিং এ পাৰ্চপেক্টিভ আৰু আপোনাৰ অলপ চাব লাগিব এতিয়া ধৰি লওক এতিয়া সুজলন এনাৰ্জি নিচিনা কোম্পানী ধৰি লওক এসময়ত বৰবাদ হৈ গৈছিলে তাৰপৰা তেওঁলোকে ৰিভাইভ কৰিছে তেওঁলোকৰ প্লেন অফ একশ্যন কি 10 বছৰ তো সেইটো নজনাকৈ আপুনি কেনেকৈ কিনিব তো সুজলন এনাৰ্জি ট্ৰাইমতে পাই আছে বিশেষকৈ আজিকালি যিবিলাক এপ আছে তাত মানে আহি যায় গ্ৰ'থটো ইমান এটা হাল্লা গোল্লা হৈছে ৰ'ব আপোনাৰ কি বুলি কয় 10 বছৰলৈকে আউটলুক কি প্লেন কৰিছে তেওঁলোকে কৈছে যে আমি ডেট কাটিম আজিকালি ইণ্ডিয়াত কি হৈছে ধাৰ থকা কোম্পানী বেয়া পোৱা হৈছে টাটা মটৰ্ছে কৈছে মই ধাৰবিলাক সোনকালে খতম কৰিম মাদাৰছান চুমিয়ে কৈছে মই প্ৰফিটৰ পইচাখিনি ধাৰখিনি খতম কৰিম কাৰণ অনিল আম্বানীৰ নিচিনা মানুহ এনেকুৱা ধাৰৰ কাৰণে ডুবি আছে কিমান গাল ডাঙৰ মানুহ তুলসী তান্তি বৰবাদ হৈ গ'ল এসময়ত ইণ্ডিয়াত টপ 20 ৰিচেষ্ট মানুহ আছিলে ফৰবত তেওঁৰ নাম আহিছিলে সেই মানুহটো সুজলনত বৰবাদ হৈ গ'ল মানুহজন কেতিয়া ঢুকালে খবৰ নোহোৱা হৈ গ'ল চাওকচোন কেনেকুৱা অৱস্থা চ' ডেট মিনছ বজাৰ এই পাছটো আমি চাব লাগিব যে বজাৰ ডেট অৰিয়েণ্টেড কোম্পানী অলছ' কল লিভাৰেজ কোম্পানী এইটো কাৰণে ছুইং ট্ৰেডিঙৰ কথা আপুনি কৈছিল ছুইং ট্ৰেডিঙো এটা মেথড হ'ব পাৰে হয়তো এমাহৰ ভিতৰত 15 দিন 20 দিন 7 দিনৰ ভিতৰত পইচা এটা ভাল ৰিকভাৰ হৈ আছে ষ্টক কেইটামান চিলেক্ট কৰি লয় বহুতে তাত মোমেণ্টামটো চাই মোমেণ্টাম ট্ৰেডিং ইতিমধ্যে বহুতে কৈছে কেনেকৈ কৰিব তাত আপোনাৰ প্ৰথমতে চাব ছেক্টৰ ৰোটেশ্যন হয় বজাৰত কি কেতিয়াবা IT ছেক্টৰ কেতিয়াবা বজাৰ ৰোটেশ্যন কেনেকৈ হয় গম পায় না আগতে ৰোটেশ্যন হওঁতে টাইম লাগিছিলে বোলে এই ছেক্টৰটো চলি আছে সেই ছেক্টৰৰ পৰা ফাণ্ড কৰি তাত সোমাইছেগে অলপ সময় লাগে আজিকালি ৰোটেশ্যন ইমান ফাষ্টেড মানে বহুত ফাষ্ট মানে 3-4 দিনত মুভমেণ্ট চেঞ্জ হৈ যাব বহুত ফাষ্ট হয় এতিয়া চাওক জেনেৰেলি এইটো এটা মিথ বুলি ক'বা যি কওক জেনেৰেলি অবজাৰ্ভেশ্যন হয় বেংক চলিলে IT পাৰফৰ্ম নকৰে এনেকুৱা এটা হয় বাট কেতিয়াবা সদায় নহয় আৰু এতিয়াতো বেংক চলি আছে সিহঁতে IT পাৰফৰ্ম নাই কৰা চাগে বা কৰি আছে মোটামুটি ইমান যোৱা নাই লাহে লাহে গৈ আছে তো বজাৰত কি হয় আপোনাৰ প্ৰথমতে এখন লাগিব নিজৰ কোম্পানীৰ লিষ্টক বনাব লাগিব আপুনি ছেক্টৰ স্পেচিফিক বনাব লাগিব ভাগ কৰিব লাগিব আচ্ছা IT বনালো আপুনি বনালে অটোমোবাইল চালে ওকে অটোমোবাইল বুলি বনালে আপুনি 3 হুইলাৰ আছে 2 হুইলাৰ আছে 4 হুইলাৰ আছে অটো কম্পনেণ্ট আহি যাব অটো এনচিলাৰী ইণ্ডাষ্ট্ৰী আহি যাব এটাৰ লগত ইটো ৰিলেটেড হয় ন তো বেটাৰীৰ লগত যেতিয়া আজি আমাৰ বেটাৰী ষ্টক চলি আছে কণ্টিনিউছলি আপুনি ছেগমেণ্টাইজ কৰি কোম্পানীক অন দ্য বেছ অফ নম্বৰ ৰুল নম্বৰ 1 ৰুল নম্বৰ 2 মাৰ্কেট কেপ হিচাপে দিলে লিষ্ট এখন বনালে ছেগমেণ্টত আপুনি এনেকৈ বোলে মুখৰ আগত ৰেডি এখন আছে যেনে আপুনি চাৰ্টবিলাক লগাই দিয়ে ছিষ্টেমত এনেকৈ আপোনাৰ ষ্টকবিলাক লিষ্ট এনেকৈ ধুনীয়াকৈ আছে তো আপোনাৰ চকুত নজৰ মানে থাকিব চকুত যেতিয়া বস্তুখিনি পৰিব তেতিয়া আপোনাৰ অ'কে ইয়াত মুভমেণ্ট কি হৈ আছে আৰু আপুনি যে কিছুমান আজিকালি ট্ৰেডিং ভিউটো কিছুমান বহুতে ইউজ কৰে তাত ষ্টাৰ্টআপ ক্লিক কৰিলে লেটেষ্ট নিউজ কিন্তু আহে সিমানখিনিও দেখাব এটলিষ্ট আৰু তাতকৈ বেছি গ'লে ভাল আৰু ছেক্টৰৰ গোটেইকেইটা ছেক্টৰে কভাৰ কৰাটো বিচাৰে আপুনি গোটেইকেইটা কৰিব লাগে পাৰিলে কিছুমান ছেক্টৰ তেতিয়া বুজি পোৱা দিগদাৰ হ'ব পাৰে লেটেষ্ট যেতিয়া আপোনাৰ ধৰি লওক ফাৰ্টিলাইজাৰ ছেক্টৰটো ঘপককৈ স্পাইক মাৰি দিলে কিয় মাৰি দিলে এক্সপেক্টেশ্যন আছিলে ছেটাৰডে মিটিঙত GST ৰিমুভ কৰি দিব একজেক্টলি নহ'ল এইটো ফৰৱাৰ্ড কৰা হৈছে
ষ্টক মোমেণ্টাম হৈ গ'লগৈ তো ইউ শ্বুড অলছ' গেট আপডেটেড যে ক'ত একশ্যন হৈ আছে কি কাৰণে হৈ আছে আৰু কেতিয়াবা কি হয় নিউজ চেনেলত সেই কিছুমান কাম আহে কিছুমান হেডলাইন আহি থাকে আৰু মই কওঁ টুইটাৰ ফ'ল' কৰিব লাগে টুইটাৰত আপুনি CNBC TV18 কাৰণ তেওঁলোকে কেলৈ কৈছোঁ মই CNBC এজ এ চেনেল কথা কোৱা নাই CNBCৰ নিজৰ এটা ডেটা হাউচ এটা আছে কোজেঞ্চিছ বুলি কয় তেওঁলোকে ফাষ্টেষ্ট বিজনেছ নিউজ আহে যেনেকৈ ANI আছে PTI আছে তো বিজনেছৰ কাৰণে কোজেঞ্চিছ বুলি নামটো চেঞ্জ হ'ল মোৰ তাত আগতে অলপ কেতিয়াবা ইনপুট লওঁ আপডেটখিনি আহি যায় তাত কুইকলি পায় তো সেই তেওঁলোকে ইয়াত চাগে টুইটাৰত অলপ দেৰি হ'ব পাৰে তো ইউল গেট দ্য আপডেট তো বিজনেছ চেনেলৰ যোনটো পেজ হয় তাত মানে কি নিউজবিলাক ফাষ্ট আহে কাৰণ তেওঁলোকৰ কামেই সেইটো কিন্তু ছুইং ট্ৰেডিঙত SLটোৰ প্ৰয়োজন আছে নে নাই ষ্টপ লছ বুলি আমি যিটো কওঁ সাধাৰণতে আপুনি যদি ট্ৰেড হিচাপে কৰিছে তেতিয়া ষ্টপ লছ এটা দৰকাৰ আপুনি বেছড অন ভাল যদি ষ্টক হয় সেইটো তথাপি ষ্টপ লছটো ইউজ কৰাটো দৰকাৰ চাওক আপোনাৰ এপ্ৰ'চটো কি এতিয়া সেইটো ইম্পৰ্টেণ্ট আপুনি বোলে ভাল ষ্টকটো মইতো ইনভেষ্টমেণ্টৰ কাৰণে ৰাখি থৈ দিম ন চাওক মানে কেছটো কি হয় প্ৰথমতে বজাৰ মানুহে ট্ৰেড কৰিব আহে যেতিয়া ফচি গ'ল তেতিয়া ইনভেষ্টৰ হৈ যায় ৰাইট সেইটো বজাৰ ফচি গ'ল ইনভেষ্টৰ আপুনি প্ৰথমে ষ্টপ লছ কিমান দিব তো আপোনাৰ ৰৈ দিছোঁ অলপ তো সেনেকৈও নহয় একচুৱেলি বজাৰ আপুনি চিষ্টেমটো ৰেডি হ'ব লাগিব যে মই একজেক্টলি প্ৰথমতে প্ৰিপেন হ'ব লাগিব যে মোৰ কামটো কি মই ছুইং ট্ৰেডিং কৰিম তো তেতিয়া ষ্টপ লছ লাগিব ন ছুইং ট্ৰেডিঙত লাগিব ভাল হওক বেয়া পিছৰ কথা কাৰণ মোৰ পইচা ব্লক হৈ পেলাই মই বেলেগত ৰোটেট কৰি থাকিব লাগিব নহয় কাৰণ মই ছুইং ট্ৰেডিং মানে কি মই ইনকাম জেনেৰেশ্যন এপ্ৰ'চত কাম কৰি আছোঁ মই ৱেল ক্ৰিয়েশ্যনৰ বা সেইটোৰ ওপৰত যোৱা নাই এতিয়ালৈকে তো ৱেল অবভিয়াছলি তাতো লাহে লাহে ক্ৰিয়েট হ'ব কিন্তু পেচেঞ্চ মানে পিচটো থাকিব মেণ্টেল পিচটো তো ছুইং ট্ৰেডিং যেতিয়া হয় মই কওঁ ষ্টপ লছ অলপ দৰকাৰী ভাল ষ্টক বা হওক যিয়ে হওক ষ্টপ লছ থাকিলে কি হয় আপোনাৰ ট্ৰেডবিলাক ডিফাইন থাকে ডিচিপ্লিন থাকে ৰুল ডিফাইন মতে কাম কৰি আছে মানে আপুনি পিয়'ৰ ৰুলত কাম কৰি আছে ষ্টপ লছবিলাক আপুনিও কি যিটো ছুইং থাকে ছুইং বা টেকনিকেলি ইউজ কৰাটো বিচাৰে নে আপুনি ভাবে যে ষ্টপ লছটো এটা নিৰ্দিষ্ট পৰিমাণ থাকিব লাগিব আপুনি যদি বজাৰৰ ওপৰ যাওঁ বুলি ভাবিছে কিবা এটা বস্তু তাৰ যোনটো লেভেলৰ পিছত বোলে বজাৰত আমাৰ ভিউটো ভুল হৈছে সেইটো লেভেল আপোনাৰ ষ্টপ লছ হয় আপুনি জোৰ বস্তি বনাব নোৱাৰে আপোনাৰ পাৰ্টিচিপেশ্যন আপুনি যদি বোলে মানে কৈছোঁ আপুনি যদি বজাৰ আমি চাওক বাছখন বাছখন ISBT পৰা বশিষ্ঠলৈ পালে বশিষ্ঠত বাছখন কাৰেক্টিভ ফেজত ৰখি আছে তাৰ পৰা ওলাই যদি ডাইৰেকশ্যন দি পেলাই বজাৰখন বাছখন আপোনাৰ যদি খানাপাৰা ফালে যাবলৈ ওলাইছে তেতিয়া আপুনি পাৰ্টিচিপেট কৰক বোলে বাছখন আগতে বোলে গৈ থাকোঁতে ৰাস্তাত জঁপিয়াই ধৰিছে তেতিয়া আপোনাৰ যোনটো সেই ষ্টপ লছটো আপোনাৰ বশিষ্ঠৰ পিছফালে থাকিবগৈ বুজি পাইছে আপুনি ক'ত পাৰ্টিচিপেট কৰিছে ছুইং ট্ৰেডিঙৰ কিবা ষ্ট্ৰেটেজি দিব বিচাৰিব নেকি আপুনি ৰাইজক মানে সাধাৰণতে বুজি পোৱাৰ কাৰণে প্ৰথমতে মই এগেইন ক'লোঁ প্ৰথমতে লাগিব আপোনাৰ লিষ্ট লিষ্টত থাকিব লাগিব আপোনাৰ ডেইলি অবজাৰভেশ্যন অন দ্য বেছ অফ নিউ লেটেষ্ট ডেভেলপমেণ্ট কি হৈছে আৰু চাৰ্টত লাগিব চিম্পল এপ্ৰ'চেছ বহুত কমপ্লিকেটেড কৰিব নালাগে অকল কেণ্ডেল চেল নহ'ব চিম্পল এপ্ৰ'চেছ চাব তাৰপিছত আপুনি ক'ত ৰোটেশ্যন হৈ আছে কেনেকৈ মুভমেণ্ট আপুনি প্ৰথমতে এমাহ দুমাহ চাব কেনেকৈ চলে মান্থলি উইকলি ডেইলি টাইম ফ্ৰেম কেইটা চাব লাগিব ডেইলি টাইম ফ্ৰেম উইকলি টাইম ফ্ৰেমত চালেই হ'ব 4 আৱাৰি যদি চালে 4 আৱাৰ চাব পাৰে কাৰণ লাষ্ট সময়ত কেতিয়াবা ব্ৰেক আউট হয় আৰু ক্লজিং আৱাৰটো বহুত মুভমেণ্টাম চেঞ্জ আহে তো কিবা স্পেচিফিক আৰু কিছুমান ষ্টকত নিউজ বেছটো মুভমেণ্টাম থাকে মই নিউজৰ বেছৰ ওপৰত জেনেৰেলি যে আমাৰ দেখে ৰাতিপুৱা কিছুমান এগেইন কওঁ যোনবিলাক টুইটাৰত ফ'ল' কৰিছে CNBCত তাত কিয় দেখা পাব যে দি ষ্টকছ মে আজি ষ্টকত এইটো হ'ব পাৰে সেইবিলাক কৰিব নালাগে অলৰেডি মুভমেণ্ট হৈ যায় তো আপোনাৰ নিজে ৰিয়েকশ্যন গম পাব যিমান অবজাৰভেশ্যন হ'ব সিমান ৰিয়েকশ্যনবিলাক গম পাব আৰু ট্ৰেড যেতিয়া কৰে ছুইং ট্ৰেডিং কৰিলে বোলে এক্স এমাউণ্ট অফ ফাণ্ড বোলে আমি ধৰি লওক 2 লাখ টকা ফাণ্ডে হয় এটা ট্ৰেডত গোটেইখিনি ফাণ্ড লগাব নালাগে আপুনি প্ৰথমতে এটাত বোলে 2 লাখ টকা আছে তাৰ এটা ট্ৰেডত মই 10% পইচাহে লগাম তো সেই যদি ৰুল বনাই লয় আপোনাৰ ধুনীয়াকৈ আপুনি ৰিলেক্স হৈ বহি কৰি থাকক তেতিয়া আপোনাৰ একো টেনশ্যন নাই পইচা 10 to 15% এটা আহিব পাৰে সেইটো কথা ক'ব নোৱাৰি নহয় সেইটো ক'ব একদম নাপায়ো ওকে সেই বুলি কথা ক'লে এই কথাবিলাকেতো কৈ থাকে মই একেবাৰে কথা ক'লে মোক চেবি আজি আপোনাৰ মুখতো ক'ব পৰা নাই গম পাইছেনে এইটো কোনো গেৰাণ্টি দিব নোৱাৰে এতিয়া আপুনি এটা প্লেটফৰ্মত আহি যি কওঁ 10-15% কথা কওঁ চেবি ক'লে আপুনি কোন ক'বলৈ 10-15% তো উই শুড নট চে ডেট পাৰি চবে যেনেকৈ কষ্ট বিচাৰিলে অবভিয়াছলি অসম্ভৱ একো নহয় কিন্তু কষ্ট কৰিব লাগিব কষ্ট কৰিলেহে বস্তুখিনি হ'ব আৰু একো ৰিটাৰ্ণ এনেকুৱা হ'ব পাৰে তেনেকুৱা হ'ব পাৰে বুলি ক'ব নোৱাৰে কাৰণ বজাৰ কেতিয়াবা কি হয় 2 মাহমানটো বজাৰ ডাউনে চলি আছে বোলে কিবা এটা ৱাৰ চিনাৰি হৈ গ'ল তো সেইটো মত আপুনি চাব লাগিব তো চাওক চিনাৰিও সেইটো কাৰণে কওঁ নলেজ গোটেইখিনি লাগে কেতিয়াবা ষ্টকৰ বোলে আপুনি বোলে ৰোটেট কৰিব পৰা নাই তেতিয়া আপুনি অপশ্যনৰ ষ্ট্ৰেটেজি বোলে আপুনি চাই চিৰি ডিফেন্সিভলি বোলে অংক একদম ক্লিয়াৰ কাট অংক কৰি লৈছে মই বোলে ডিফেন্সিভ ষ্ট্ৰেটেজি লৈ পেলাই এতিয়া এনেকৈ কাম কৰিম কাৰণ এই ডেৰিভেটিভ প্ৰডাক্টবিলাকো ইণ্ট্ৰডিউচ কৰাইছে বিভিন্ন অবজেক্টিভ লৈ তাক এগ্ৰেছিভলি ইউজ নকৰি পেলাই যদি আপুনি তাতো ইউজ কৰিব পাৰে উইথ ষ্ট্ৰেটেজি বোলে বজাৰ বুলি আউটলুকে বেয়া বজাৰ বুলি ধৰি লওক এতিয়া কেনেবাকৈ ধৰি লওক এতিয়া এনেকুৱা হৈ গ'ল যে বিজেপি থাকত ধৰি লওক ইলেকশ্যন ৰিজাল্ট পালে বোলে NDA এলায়েন্সত মেজৰিটি নাপালে কি হ'ব মাৰ্কেটটো ক্ৰেছ হ'ব ন কাৰণ গোটেই পলিচি যোনখিনি হয় সেইখিনি ফ'ল' নহ'ব তো মাৰ্কেট যদি ক্ৰেছ হয় তেতিয়া আপুনি কি বাই কৰিব ৰখি থাকিব নেকি
তেতিয়া ইউ হেভ টু অবভিয়াছলি এজ এ ইনকাম এপ্ৰ'চ যদি কৰিছে তেতিয়া আপুনি ষ্ট্ৰেটেজি ৱাইজ কৰক তেতিয়া আপুনি ডেৰিভেটিভত পাৰ্টিচিপেট কৰিব লাগিব কাৰণ ডেৰিভেটিভবিলাক যে ওলাইছে ইজ ফৰ ৰিস্ক মেনেজমেণ্ট ফৰ ফাণ্ড হাউচেছৰ কাৰণে কমডিটিৰ কোম্পানীবিলাকৰ কাৰণে তো সেইবিলাক অবজেক্টিভৰ কাৰণে বনোৱা হৈছে আৰু সেনেকৈ আমি যদি ৱাইজলি ইউজ কৰোঁ অবভিয়াছলি মাৰ্কেট ইজ নট বেড আপুনি ৰাইজৰ কাৰণে 2-3টা কিবা ষ্টক ৰেকমেণ্ড কৰিব বিচাৰিব নেকি য'ত তেওঁলোকে ইনভেষ্ট কৰিব মই এতিয়া ডাইৰেক্ট নাম নকওঁ ষ্টকৰটো বহুত আছে মইতো চাওক জেনেৰেলি আই এম ভেৰি বুলিছ অন ইণ্ডিয়ান বেংকিং আৰু PSU বেংকবিলাকতো সদায় বুলি PSU বেংকৰ মানে কি হৈছে লাষ্ট কেলৈ কওঁ 10 বছৰৰ পৰা 12 বছৰৰ পৰা বেংকিং ক্ৰাইচিছ এটা চলি আছিলে NPA ক্ৰাইচিছ বা ওলাইছে তাৰ ভিতৰত ওলাই পেলাই এতিয়া কোম্পানীবিলাকৰ অলপ পাৰফৰ্মেঞ্চ ভাল হ'ব এই বেংকিং ষ্টকবিলাক যেতিয়া বুক ভেলুতকৈ কম দাম চলি আছিলে মানে বুক ভেলু যদি 10 টকা শ্বেয়াৰ প্ৰাইচ 8 টকা চলি আছিলে সেনেকুৱা এটা কাহিনী তো সেইটো পৰা ৰিভাইভ হৈছে ডেট ইজ অলছ' ওৱান দ্য ষ্টৰী আপোনালোকৰ এতিয়া অট'মোবাইলত EV থিম গোইং টু বি এ প্লে সেইটো চলিব ছেগমেণ্টত বেটাৰী চেটাৰী দেখিছে চলি আছে বেটাৰীবিলাক চলি আছে আপোনাৰ ইলেক্ট্ৰিক EV ওপৰত যেনেকৈ ইলেক্ট্ৰা সেইটো চলিছে গুড কোম্পানী কণ্ট্ৰেক্ট মেনুফেকচাৰিঙো ষ্টক আছে কিন্তু বহুত ভেলুৱেশ্যন বেছি এতিয়া আমাৰ ডিকচন টেকনলজি ভাল কোম্পানী কিন্তু কাৰেক্ট কৰিবলৈ দিয়ক IT ষ্টকত অলছ' কেন লুক এট কিয় গোটেই বজাৰখন ইমান দৌৰাৰ পিছতো IT ষ্টকে পাৰফৰ্ম কৰিব পৰা নাই বিকজ আমেৰিকাত ইণ্টাৰেষ্ট ৰেট কাট হোৱাৰ পচিবিলিটিজ নাই তো মোৰ মতে মেবি ছেপ্টেম্বৰ মানলৈকে আমেৰিকাত ৰেট কাটৰ পচিবিলিটিজ হ'ব কাৰণ এইবাৰ ছুইজাৰলেণ্ডে কাট কৰিছে বেংক অফ ইংলেণ্ডে প্ৰবেবলি কাট কৰিব আমেৰিকাৰ কাট যদি কৰে তেতিয়া তাৰ লগে লগে টেকনলজি ষ্টকবিলাক মুভমেণ্টাম এতিয়া কম দামতে আছে এতিয়া আপুনি যে মিড কেপ IT ষ্টক পাৰ্চিষ্টেণ্ট কোফ'ৰ্চ ৰিলেটেড টু বেংকিং ছফ্টৱেৰ আপোনাৰ IT ষ্টকত ACL টেক আছে টেক মহিন্দ্ৰা উইপ্ৰ কাম কৰি আছে যোনে AI বেছ কাম কৰি আছে সেইবিলাক ষ্টক কিন্তু অলপ পোৰ্টফলিঅ' যদি আপোনাৰ যদি ইনভেষ্টমেণ্ট পাৰ্সপেক্টিভ লৈছে IT ষ্টকত এটলিষ্ট 25-30% ল'ব কেলে লাগে ভেলুৱেশ্যন ৱাইজ বহুত সস্তা এতিয়া ভেলুৱেশ্যন ৱাইজ সস্তা হৈ আছে প্যাৰেলেল কম্পেয়াৰ্ড টু দ্য মাৰ্কেট এক্সপেন্সিভ এতিয়াও বেংকিং এতিয়াও এক্সপেক্টেশ্যন কেতিয়ালৈকে ল'ব পাৰি তেওঁলোকে কেতিয়ালৈকে এটা ভাল ৰিজাল্ট পাব বুলি আপুনি যদি ভাল এটা গ্ৰোথ পাব পাৰে 35-40% ভেৰি কমফৰ্টেবল 6 মাহ 8 মাহ ধৰি থৈ দিয়ক মই দীঘলীয়া পাৰ্সপেক্টিভ কৈছোঁ 6 মাহ 8 মাহত পাব আৰু উইদিন 2 মাহ 3 মাহতো ভালেই পাব মই বুলি ইনফোসিসৰ কথা কোৱা নাই মই TCSৰ কথা কোৱা নাই মই মিড সাইজৰ কথা কৈ আছো ইনফোসিস এণ্ড TCS অলসো গোইং টু পাৰফৰ্ম 1900 to 2000 পাব লাগে হেতুটা গ্ৰোথ থাকিব বেংকিং ষ্টকত লাইক ইণ্ডিয়ান প্ৰাইভেট সেক্টৰ বেংকছ মই HDFC বেংকটো বাৰু ভেলুৱেশ্যন যেতিয়া সস্তা টাইম লাগিব ওপৰত যাব কিন্তু ICICI and Axis are doing very good ICICI আৰু Axis আৰু আপুনি ক'ব গ'লে এগাল ওলাই যাব এতিয়া আপোনাক মই লিষ্ট দুটা ক'লে এশটা ওলাই যাবগে কিছুমান কম দামতো আছে পাঞ্জাব নেশ্যনেল বেংক আই থিংক IOB দাম ৱাইজ আপুনি চাইছে ভেলুৱেশ্যন ৱাইজ PNB টাইম লাগিব কিন্তু ধুনীয়াকৈ চলিব বাট দিজ আৰ ষ্টকছ ডেট গোইং টু পাৰফৰ্ম আৰু আপোনাৰ ৰিয়েলিটি সেক্টৰ এণ্ড হাউজিং অলসো উই আৰ ওৱান থিং ৰিয়েলিটি এণ্ড হাউজিং সেক্টৰত আমাৰ দেখিছে গভৰ্ণমেণ্টৰ ষ্টেপ বাজেটত এবাৰ আহিব কাৰণ এবাৰ প্ৰবলি বাজেটত অলপ পপুলিষ্টটো বা সেয়া মিডল ক্লাছৰ কাৰণে কিয় ভাবিব পাৰে কাৰণ যি ধৰণৰ UPত মেছেকাৰ হৈ গ'ল সেইটো তো প্ৰবলি এটা ফ'কাছ থাকিব অলপ পপুলিজমৰ পৰা যাব এগ্ৰি ছেক্টৰটো অলপ ফ'কাছ থাকিব পাৰে তো দিজ আৰ থিং ইউ আৰ লুকিং ফৰ দ্য শ্বৰ্ট সময় কম আছে সন্মুখত বাজেট আছে গতিকে বাজেটৰ আগত নে বাজেটৰ পাছত ইনভেষ্ট কৰাটো দৰকাৰ এটা বাক্যত আপুনি কৈ দিয়ক নাই বাজেটক ইনভেষ্ট কৰিব লাগিব তাৰ আগত কৰিব পাৰিব ইমান ভয় খাব নালাগে ইলেকশ্যনৰ আগতে ভয় আছিলে এতিয়া টেনশ্যন নাই এতিয়া ধুনীয়াকৈ ইনভেষ্ট কৰিব পাৰে ঠিক আছে ধন্যবাদ আজি আমি কথা পাতিছিলোঁ বিতুপন মজুমদাৰৰ সৈতে আৰু ইতিমধ্যে আপোনালোক অৱগত হৈছে ষ্টক মাৰ্কেট বা মাৰ্কেটৰ লগত জড়িত বিভিন্ন বিষয় আমি উত্থাপন কৰিছোঁ সাধাৰণতে ইউটিউব বা সামাজিক মাধ্যমত যিবিলাক কলপুতৰ আপোনালোকে দেখা পায় যে কি ধৰণৰ ইংগিত আহে বা ইণ্ডিকেশ্যন তেওঁলোকে দিয়ে প্ৰকৃততে দিব পাৰে নে নোৱাৰে সেই কথাটো ক'লে আৰু সকলো ধৰণৰ তেওঁলোকৰ যিটো লাইফষ্টাইল বা জীৱনশৈলী দেখুৱায় দামী দামী গাড়ী দামী দামী বিলাসী ঘৰ এদিনৰ ভিতৰতে এমাহৰ ভিতৰতে উপাৰ্জনৰ যিটো আহিলা ৰাইজক দেখাই দিয়ে সেয়া সকলো ধৰণৰ সত্য নহ'বও পাৰে সেই কথাটো ইতিমধ্যে বিতুপন মজুমদাৰে কৈছে যে ভুৱা স্কিনশ্বটো শ্বেয়াৰ কৰা হয় কিন্তু এই কথাটো সঁচা যে শ্বেয়াৰ মাৰ্কেটৰ জৰিয়তে আপুনি সম্পদ আহৰণ কৰিব পাৰে তাক নস্বাত কৰিব নোৱাৰি কিন্তু তাৰ বাবে প্ৰয়োজনীয় যিটো নলেজ বা জ্ঞান তাৰ প্ৰয়োজন আছে পৰৱৰ্তী সময়তো বিজনেছ টকছত বিভিন্ন ধৰণৰ বিষয়বস্তু আপোনালোকৰ সন্মুখত দাঙি ধৰিম আজি এই বিশেষ অনুষ্ঠানৰ পৰা মই শান্তনু মহন্তই বিদায় লৈছোঁ ধন্যবাদ